নমস্কাৰ বন্ধুগণ, মই দেৱব্ৰত অধিকাৰী কথা পাতিছোঁ। মই আজি আপোনালোকৰ সন্মুখত আমাৰ শৰীৰ লৈ পৃথিৱীৰ একচুৱেলি মানুহ হ'ল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাণী, হয়নে নাই? তো শ্ৰেষ্ঠ প্ৰাণী হৈ আজি আমাৰ একচুৱেলি বাচাৰ কথা 120 বছৰ, কিন্তু এইটো আমাৰ বায়'লজি কিতাপত লিখা আছে। কিন্তু আজি মানুহ বাচিব পৰা নাই, 50-60 বছৰতে মানুহ মৰি আছে। ইয়াৰ পৰা আমি কেনেকৈ হেল্ডি বাচিব পাৰোঁ, আমাৰ এই মানৱ দেহক কেনেকৈ সুস্থভাৱে বচাব পাৰোঁ, সেই বিষয়ে লৈ আপোনাৰ লগত অলপ আলোচনা কৰিম। তো আজি এই ভিডিঅ'টো প্ৰগ্ৰামটো চালে আপোনালোকে গম পাব যে আপুনি এই ভিডিঅ' চোৱাৰ পাছত আৰু কেতিয়াও নিজৰ ভাগ্য বা ভগৱান আল্লাহ গড যিয়েই নহওক কিয়, ঈশ্বৰ আপুনি যাকে মানক তাক আৰু দোষাৰোপ কৰিব নোৱাৰিব যে আপোনাক সুস্থভাৱে বাচা ৰাস্তা আৰু নিজে সুস্থ হৈ বেলেগক সুস্থতা দি পৃথিৱীত আটাইতকৈ ভাল এটা ইনকামৰ ৰাস্তা আপোনাৰ লগত কায়ো কোনোদিন শ্বেয়াৰ কৰা নাই বা আপুনি শুনা নাই। এনেকুৱা দোষাৰোপ কাকো কৰিব নোৱাৰিব, আপোনাৰ ভাগ্যকো দোষ দিব নোৱাৰিব, বুজি পাইছে? এনেকুৱা এটা ভাইটেল মেটাৰ লৈ আমি আলোচনা কৰি আছোঁ আজি। তো যদি আপুনি সঁচাকৈয়ে নিজৰ শৰীৰটোক ভাল পায়, নিজৰ শৰীৰ স্বাস্থ্যক যদি ভাল পায়, সুস্থভাৱে বাচিব খোজে, মোৰ প্ৰগ্ৰামটো অৱশ্যই একবাৰ চাই মন দি চাওক। মই কি আপোনাক একদম পৰীক্ষা সহকাৰে, আজি বিজ্ঞানৰ যুগ, মুখৰ কথা শুনি বিশ্বাস কৰি লাভ নাই, আপোনাক প্ৰমাণ কৰি দিম আজি ডেমো সহকাৰে। তো এইকাৰণে এইবিলাক কাপবিলাক সজোৱা আছে। তো আমি একদম প্ৰেক্টিকেলি দেখাম আপোনালোকক যে আমি কেনেকৈ সুস্থভাৱে বাচিব পাৰোঁ। আজি কিমান চাৰিওফালে কিমান দুৰ্দশা চলি আছে। তো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অলৰেডি কৈছে যে 2021 পাছত প্ৰত্যেকটা ঘৰতে ষ্ট্ৰোক আৰু কেঞ্চাৰ হ'ব। মই ইয়াৰ কাৰণটো কৈ দিম। তো কিয় কেঞ্চাৰ আৰু ষ্ট্ৰোক হ'ব, আৰু আজি আৰু এটা কথা কৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যে যাৰ ইমিউনিটি পাৱাৰ ভাল তাৰ শৰীৰত কৰোণা প্ৰৱেশ কৰিব নোৱাৰে। তো এনেকুৱাতো নহয় আমাৰ বজাৰৰ পৰা 2 কেজিমান কিনি আনি ঘৰত আনি খাই ল'লোঁ, ভাল হৈ গ'লোঁ, ইমিউনিটি বাঢ়ি গ'ল, এনেকুৱা বস্তুটো নহয়। ইমিউনিটি পাৱাৰ ভিতৰৰ পৰা বাঢ়িব। কেনেকৈ বাঢ়িব একদম ডেমো সহকাৰে আপোনাক কম, ইনগ্ৰেডিয়েণ্ট সহকাৰে অলপ সময় দিয়ক। আজি ধৰি লওক 40 মিনিট বা 1 ঘণ্টা যিয়ে নহওক, এইখিনি সময় দিলে আপোনাৰ লাইফত সুখ শান্তি আপোনাৰ কাৰণে ৱেইট কৰি আছে। বিৰাট গুৰুত্বপূৰ্ণ ভিডিঅ' আপুনি চাওক। এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' আপুনি, মই গেৰাণ্টি দি কৈ আছোঁ, আজিলৈকে আপুনি চোৱা নাই, ঠিক আছে? তো আপোনালোকৰ আমি কেনেকৈ সুস্থভাৱে কেনেকৈ বাচিব পাৰিম সেই বিষয়ে লৈ আলোচনা কৰা। তো কথা হ'ল, আজি প্ৰাণী মাত্ৰই মৰণ নিদিলে, কোনো জীৱ জন্তু যিমান আছে, পাখি বা আমি মানুহ, সকলো প্ৰাণীয়ে মৰণশীল। আমি সকলোৱে এই দুনিয়াৰ পৰা যাব লাগিব, এইটো ধ্ৰুৱ সত্য কথা, মানিবই লাগিব, ঠিক আছে? কিন্তু কথা হ'ল বন্ধু, এই দুনিয়াত তেতিয়াহ'লে আমি কিয় আহিছোঁ, ইয়াত অহাৰ কাৰণটো কি? আমি সকলোৱে কি বস্তু, আমি কিয় আহিলোঁ, কিয় মৰিম, ইয়াৰ কাৰণটো কি? আপোনাক মই ৰিজনটো কৈ আছোঁ। আমি যিমান সকলোৱে প্ৰাণী আছে, মোক লৈ সহকাৰে এই দুনিয়াত যিমান প্ৰাণী জগত আছে, সকলো প্ৰাণী জগত ঈশ্বৰৰ এটা অংশ। আৰু আমাৰ লাইফটো হ'ল এটা আশীৰ্বাদ, এটা বৰদান, কি ক'ম, এটা বিৰাট ডাঙৰ এটা সুযোগ। এনেকুৱা সুযোগ, পৃথিৱীৰ যিকোনো প্ৰাণী জগতৰ সেৱা কৰি আমাৰ নিজৰ লাইফটো সম্পূৰ্ণ শান্তিময় মংগলময় কৰিব পাৰোঁ। এনেকুৱা এটা সুবৰ্ণ সুযোগ আমাৰ লাইফৰ মেইন উদ্দেশ্য। সেইকাৰণে আমাৰ এই পৃথিৱীত আহা। তেতিয়াহ'লে একবাৰ ভাবি চাওক, যদি আমি সুস্থভাৱে বাচিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ ফেমিলিক কেনেকৈ সুস্থ কৰিম? মোৰ ফেমিলিক যদি সুস্থ কৰিব নোৱাৰোঁ, মই কেনেকৈ ওচৰ চুবুৰীয়াৰ কেনেকৈ কামত লাগিম? এইটো সম্ভৱ নহয় না। তো আমি যদি সুস্থ থাকোঁ, তেতিয়াহ'লে ওপৰৱালাও খুচি হ'ব, ঈশ্বৰো খুচি হ'ব। আৰু যদি মোৰ দ্বাৰা
আপোনাৰ দ্বাৰা আৰু 10টা 20টা 100টা যিমানেই নহওক কিয় যদি মানুহ সুখী হয় আপোনাৰ লাইফটো গ্যাৰান্টি মানে সুখী হ'ব। ইয়াতকৈ আৰু ভাল কাম নাই পৃথিৱীত, এতিয়াই সকলোতকৈ ভাল কাম। তেতিয়াহ'লে আহক আমাৰ জীৱনৰ উদ্দেশ্যটো বুজি ললো যে আমাৰ মেইনলি ইয়াতে ভাল কাম কৰিব লাগিব। তো আমাৰ এই লাইফটো যদি এটা ভাল কামৰ মাধ্যমত বেলেগৰ ভাল হয়, ইয়াতকৈ আৰু কি আছে পজিটিভ আপুনি যদি ভাবে আপোনাৰ লগত পজিটিভ হ'বই হ'ব। আৰু এটা ভাইটাল কথা হ'ল আপুনি যদি চেণ্ট কয় বা কি কয় অসমীয়াত চেণ্টে কয় সুগন্ধিৰ দোকানত যদি আপুনি আধা ঘণ্টামান বহি থাকে, আপুনি তাৰ পৰা ওলাই আহিলে চাওক আপোনাৰ শৰীৰৰ পৰা সুগন্ধি ওলাব। তেতিয়াহ'লে আপুনি যদি গোটেই লাইফ নিগেটিভ মানুহৰ লগত ঘূৰি ফুৰে তেতিয়াহ'লে আপোনাৰ লাইফ নিগেটিভ হ'ব। আৰু যদি আপুনি পজিটিভ মানুহৰ লগত উঠা বহা কৰে, ধনী মানুহৰ লগত উঠা বহা কৰে, সুস্থ মানুহৰ লগত উঠা বহা কৰে, কেনেকৈ সুস্থভাৱে আছে আপুনি সুস্থ হ'বৰ বাবে আপুনি ধনী হ'ব পাৰিব। এইটো একদম ইয়াতে আৰু অবিশ্বাসৰ একো কাৰণে নাই। তেতিয়াহ'লে আপুনি যদি আমাৰ শৰীৰত দৰকাৰ শুদ্ধ খোৱা, আপুনি যদি অশুদ্ধ খোৱা যায় তেতিয়াহ'লে কি হ'ব? আপুনি সদায় যদি শুদ্ধ খোৱাৰে ভিতৰত দিয়ে আপোনাৰ একো নালাগে। একচুৱেলি আমাৰ বডি নিজে ডক্টৰ নিজেই ইয়াতে ডক্টৰ আছে অলৰেডি, তেনেকেই আপোনাক প্ৰমাণ কৰি কৈ দিয়ে শুনি থাকক, ঠিক আছে? তো চাওক তেতিয়াহ'লে আমি যদি এই পৃথিৱীত অমৰ নহওঁ, সকলোৱে মৰিম, তেতিয়াহ'লে আমাৰ যিমান দিন আমি বাচিব পাৰোঁ, ধৰি লওক 100 বছৰ বাচিম, 120 বছৰ আয়ু আছে, 100 বছৰ মানে বাচিলেতো ভাল। 100 বছৰত কিমান মানুহক আমি উপকাৰ কৰিব পাৰিম। তেতিয়াহ'লে আমাৰ জেনেৰেশ্যনটো মানে সন্মানৰ সহিত ক'ব যে আপোনাৰ ঘৰত যে আমাৰ অমুক নামৰ এজন মানুহ আছিল আমাৰ বংশত, আমাৰ ঘৰ ফেমিলিটো ইমান ডাঙৰ কৰি থৈ দিছে, ইমান সুখী কৰি থৈ দিছে, আপুনি ভাল কাম কৰিলে আপোনাৰ কাৰণে মৰাৰ পাছতো সন্মান আৰু জীৱিত থকাতো সন্মান পাবই, ঠিক আছে? তেতিয়াহ'লে আমি এই জীৱ জগতত এই পৃথিৱীত অহাৰ কাৰণ হ'ল বেলেগৰ সেৱা কৰা, কিন্তু তাৰ আগত নিজৰ শৰীৰৰ সেৱাটো কৰিব লাগিব। আজি এই ভিডিঅ' দেখাৰ পাছত নিজৰ লগত যদি ক্ৰাইম কৰে তেতিয়াহ'লে আপুনি নিজে ভুগিব, আপোনাৰ লাইফ কেতিয়াও সফল নহয়। তো ইমান এটা গুৰুত্বপূৰ্ণ ভাইটাল ভিডিঅ' লৈ আলোচনা কৰি আছো, চাওক, ঠিক আছে? ভিডিঅ'টো দেখাই আছো। একচুৱেলি আমাৰ মানুহৰ ইমান অসুখ বিসুখ কিয় হৈ আছে? আজি আমি জন্মৰ পাছততো বেমাৰ লৈ অহা নাই, তেতিয়াহ'লে আমাৰ জন্মৰ পাছৰ পৰা ইমান বেমাৰ আমাৰ শৰীৰত কিয় ক'ৰ পৰা আহি আছে? আগৰ পৰা আজিৰ পৰা বেছি বছৰ যাব নালাগে, আগতো বহুত আগতো বেমাৰ নাছিলে, কিন্তু আমি যদি আজিৰ পৰা 50 বছৰ আগৰ কথাও ভাবো তে আজিৰ পৰা 50 বছৰ আগতো মানুহৰ ইমান বেমাৰ আজাৰ নাছিল। তেতিয়াহ'লে বেমাৰটো ক'ৰ পৰা আহি আছে? আমাৰ খোৱাৰ পৰা। বিভিন্ন বিজ্ঞানীয়ে বিভিন্ন ভাৱে বিভিন্ন ধৰণৰ তথ্য মানে ওলাই দিছে। অলৰেডি ডক্টৰ লাইনাছ পলিন নামৰ এজন খ্যাতনামা বিজ্ঞানী কৈছে আমাৰ শৰীৰত সদায় টক্সিন সোমাই আছে, সদায়। আৰু আমাৰ যিটো দৰকাৰ সদায় শুদ্ধ অক্সিজেন, শুদ্ধ খোৱা, শুদ্ধ পানী, এইবিলাক একো শুদ্ধ বস্তু যোৱা নাই, বিষ যাই আছে, বিষ, মিঠা বিষ সোমাই আছে। মানে ৰাসায়নিক যুক্ত খোৱা খাওঁতে খাওঁতে আমাৰ পেটৰ সৰ্বনাশ, তাৰ পাছত পেটৰ সৰ্বনাশ মানে 80% বেমাৰ ধৰিল, তাৰ পাছৰ পৰা আপোনাৰ শৰীৰত বেমাৰে যাওঁতে যাওঁতে আপুনি মানে এই পৃথিৱীৰ পৰা টাটা কৰিব লাগিব। তো আজি আহক ইয়াৰ পৰা কেনেকৈ আমি সুস্থভাৱে বাচি পাৰোঁ এই বিষয়ে অলপ আলোচনা কৰোঁ। চাওক বন্ধু, আজি এই ভিডিঅ'টোৰ মানে ইমান এটা গুৰুত্বপূৰ্ণ বিষয় সোমাই আছে, আমি কেনেকৈ সুস্থভাৱে বাচিব পাৰিম। আমাৰ ভিতৰত বেমাৰ হোৱাৰ এটাই কাৰণ আমি সদায় অশুদ্ধ খাবাৰে খাই আছো, খাই পেলাই ডক্টৰৰ পাছত ওচৰত যাই আছো যে ডাক্তৰ বাবু মোক বচাওক। ডক্টৰে যদি সুস্থতা জানিল হয় তেতিয়াহ'লে সুস্থতা কৰাৰ ৰাস্তা আপুনি যদি মানে আপোনাক কৰিব পাৰিল হয়, তেতিয়াহ'লে দুনিয়াত ইমান পেচেণ্টৰ সংখ্যা বাঢ়িল নেকি? কেতিয়াও নাবাঢ়িল হয়, দিনে দিনে কমিল হয়, কিন্তু দিনে দিনে বাঢ়ি আছে, উল্টা হৈ আছে। আৰু এটা কথা হ'ল যদি ডক্টৰে মানে পেচেণ্টক ভাল কৰিব পাৰিল হয়, ডক্টৰ নিজে বেমাৰ হৈ মানে মৰিল হয় নেকি? ডক্টৰো আজি বেমাৰ হৈ মৰি আছে, ডক্টৰেতো বাচিব পৰা নাই, 50-60 বছৰ তাহনে মৰি আছে, তাহনকো কৰোনা ধৰি আছে, তাহনৰ চুগাৰ, প্ৰেচাৰ, কেঞ্চাৰ, ডক্টৰৰ ঘৰত আৰু বেমাৰৰ কাৰখানা বেছি। এতিয়া চাওক আমি ইয়াত ডক্টৰৰ নিন্দা কৰাৰ কাৰণে প্ৰগ্ৰামটো আৰম্ভ কৰা নাই। মোৰ কথা হ'ল আপুনি বেমাৰী নহ'লে ডক্টৰৰ ওচৰত যাবই নালাগে, আপুনি ঘৰত থাকি সুস্থ থাকিব পাৰে, এনেকুৱা এটা আৱিষ্কাৰ। আপোনাৰ মূৰত এটা কথা আহি আছে
ইমান এটা ভাল বস্তু আৱিষ্কাৰ হৈছে তেতিয়াহ'লে আমি গম নাপাওঁ কিয়? চাওক, এনেকুৱা এটা গুৰুত্বপূৰ্ণ বস্তু মই কৈ আছো, পৃথিৱীত ইয়াৰ আগত পাঁচটা বৈপ্লৱিক আৱিষ্কাৰ অলৰেডি হৈ গৈছে। এই আৱিষ্কাৰকেইটাৰ নাম হ'ল, প্ৰথম আৱিষ্কাৰ হৈছিল মানে কি বোলে জুই, ফায়াৰ। দ্বিতীয় আৱিষ্কাৰ হৈছিল চকা মানে হুইল। তৃতীয় আৱিষ্কাৰ হৈছিল বিদ্যুৎ, ইলেক্ট্ৰিক। চতুৰ্থ আৱিষ্কাৰ হৈছিল কম্পিউটাৰ। পঞ্চম আৱিষ্কাৰ হৈছিল ইণ্টাৰনেট। এই পাঁচটা বস্তু নোহোৱাকৈ যে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম চলিব নোৱাৰে, তাৰ পৰা কিন্তু আমাৰ স্বাস্থ্যৰ হানিকাৰকে বেছি। ঠিক আছে, মানে আপুনি ভাবি চাওক, ইণ্টাৰনেটৰ কাৰণে কিমান মানুহৰ ক্ষতি হৈ আছে, বিভিন্ন প্ৰাণী জগতৰ ক্ষতি হৈ আছে, কিন্তু আমাৰ আজি চলন ফুৰণৰ মানে নীতি এনেকুৱা হৈ গৈছে, এইটো লাগি গ'ল। কিন্তু আজি এজন বিজ্ঞানী, আপোনাক এই ফটোটো এই তাক চাওক, মই ফোন দি ৰাখিছো, মই তাক শ্ৰদ্ধা কৰো। এই চাইণ্টিষ্টৰ আজি আৱিষ্কাৰটো যদি মই নাপালো হয়, তেতিয়াহ'লে মই আজি মৰি গ'লো হয়, মই বাচিব মানে নোৱাৰিলো হয়। তো এই চাইণ্টিষ্টে এটা প্ৰডাক্ট আৱিষ্কাৰ কৰিছে, যিটো পৃথিৱীৰ মানে ষষ্ঠম আৱিষ্কাৰ, মানে এইটো 6th ডিস্কভাৰ। কিন্তু এইটোও এটা বৈপ্লৱিক আৱিষ্কাৰ, এনেকুৱা এটা আৱিষ্কাৰ, এইটো যদি মানুহে আজি গ্ৰহণ নকৰে, তেনেহ'লে মানে ঘৰে ঘৰে যেনেকৈ আলুৰ ধচা ৰোগ লাগে নহয়, তো আমাৰ ঘৰতো বেমাৰত এনেকুৱা ৰোগ লাগিব, বেমাৰ লাগিব, ৰাতাৰাতি বংশ ধ্বংস হ'ব পাৰে, মানে বংশ প্ৰদীপ নাথাকিবও পাৰে ঘৰত। এনেকুৱা এটা দিন আহি আছে। তো বন্ধুগণ, সতৰ্ক হৈ যাওক এতিয়াই। তেনেকুৱা এটা আৱিষ্কাৰ, আপোনাৰ মনত প্ৰশ্ন তেতিয়াহ'লে, ইমান এটা ভাল আৱিষ্কাৰ হৈছে, মানে টিভিত এডভাৰটাইজ নাই কিয়, ডক্টৰে কিয় নিলেগে, তেতিয়াহ'লে খাই যদি ভালভাৱে বাচিব পাৰিলো হয়। কাৰণটো হ'ল, এই বস্তুটো আমাৰ শৰীৰৰ কমপ্লিট নিউট্ৰিচন। আমাৰ বডি গাখীৰ নিচিনে, মাংস নিচিনে, সেই চিনে তাৰ ভিতৰত কি নিউট্ৰিচন আছে। যেনেকুৱা ধৰি লওক, গাখীৰ খালে আমি প্ৰটিন পাওঁ, কেলছিয়াম পাওঁ, ফচফৰাছ পাওঁ। বডি সেই নামটোহে, নিউট্ৰিচনৰ নামটোহে জানে, দুধ বুলি গাখীৰ বুলি একো নিচিনে। বুজিলে, যেনেকৈ সকলো খোৱাৰে এটা বস্তু আমাৰ বডিত লাগে, শুদ্ধ অক্সিজেন, শুদ্ধ পানী আৰু শুদ্ধ খোৱা। খোৱা মানে নিউট্ৰিচন। তো এই খোৱাটো হ'ল কমপ্লিট নিউট্ৰিচন। আপোনাক নামটো দেখাই দি আছো কেমেৰাৰ সন্মুখত, চাওক, মৰিংগো চাইটোচাইন। এইটো হ'ল পৃথিৱীৰ এটা ষষ্ঠতম আৱিষ্কাৰ, এটা যুগান্তকাৰী আৱিষ্কাৰ। এজন লেডি চাইণ্টিষ্ট, ডক্টৰ কৰেন হিৰা, এই ছবিটো চাওক, ইয়াতে লগোৱা আছে। মই তাক সদায় 2-4টা ফোন দি সেৱা কৰো, তাৰ কাৰণ এই চাইণ্টিষ্টৰ কাৰণে মই আজি জীৱিত আছো। আৰু মই 16 ৰকমৰ বেমাৰী আছো। মোৰ ট্ৰিটমেণ্ট ইয়াতে নহয়, কোচবিহাৰতো নহয়, এই দিল্লী, মুম্বাই, চেন্নাই, মোৰ বছৰে মিনিমাম 4বাৰ দিল্লী যাব লগা আছে। মোৰ ট্ৰিটমেণ্ট ইয়াতে সৰু সৰু ডাক্তৰে কৰিবই নোৱাৰিছিল। 2-2বাৰ ৰং ট্ৰিটমেণ্ট হৈছে, তাৰপাছত মই 16 ৰকমৰ বেমাৰী আছে। তাৰ পৰা একদম চাওক, মানে একদম সুস্থ মই এতিয়া। কথা হ'ল, আজি মই 32-33 মাহ ধৰি প্ৰডাক্টটো খাই আছো। এটা প্ৰডাক্ট যাৰ কোনো চাইড এফেক্ট নাই, হা, মানে 10 ৰকমের ইংরেজি কম, আপোনাক একদম ডেমো দেখাম। তাৰ কাৰণ ভাবিলো অলপ এইটো বিষয়ে নকলে আপোনালোকে গম নাপাব যে ভিডিঅ'টো মই কিয় বনাই আছো, এই প্ৰগ্ৰামটো কিয় মই আপোনাক শ্বেয়াৰ কৰি আছো। তেতিয়াহ'লে এই প্ৰডাক্টটো যদি দোকানদাৰৰ মাধ্যমত আহিল হয়, দোকানদাৰে কোটিপতি দোকানদাৰে এইটো বিজনেছ কৰিল হয়, তাহলে আৰু কোটিপতি হলা হয়। বিজনেছটো আহিছে, প্ৰডাক্টটো আহিছে ই কমাৰ্চ বিজনেছৰ লাইনত। ই কমাৰ্চ বিজনেছ হ'ল পৃথিৱীৰ এটা মানে সেকেন্ড লাৰ্জেষ্ট বিজনেছ কনসেপ্ট, যাৰ মাধ্যমত বিজনেছ কৰিলে সোনকালে গোটা দুনিয়া জানিব পাৰে। আপুনি আজি নাজানে, মোটামুটি 2-4 বছৰ পাছত সকলোৱে, সৰু সৰু ল'ৰা ছোৱালী সকলোৱে জানিব। হ্যাঁ, এনেকে এটা মানে সিস্টেমত আহিছে। কিন্তু এই ই কমাৰ্চ বিজনেছৰ এটা সিস্টেম আছে, এই বিজনেছ ক্ৰাইটেৰিয়াৰ ভিতৰত যিটো প্ৰডাক্ট থাকিব, সেই প্ৰডাক্টৰ এডভাৰটাইজ কৰা নাযায়। এইটো আইনগত বাধা আছে, সেইকাৰণে এইটোৰ এডভাৰটাইজ নাই। আৰু দ্বিতীয় কথা হ'ল, ডাক্তৰে নাজানে, ডক্তৰে লিখিবও নোৱাৰে। যিটো ডক্তৰ হ'ল কেমিকেলি ড্ৰাগ লৈ পঢ়া শুনা কৰি আহিছে, সিহঁতেতো নিউট্ৰিচিয়ান নহয় না। এইটো প্ৰডাক্টটো কমপ্লিট আমাৰ বডিৰ নিউট্ৰিচন। এইটো খালে বজাৰৰ পৰা আপুনি একো শাক চব্জি, ফল মূল, গাখীৰ একো নাখালেও অসুবিধা নাই। ঠিক আছে, আপুনি এইটো সদায় খালে, আপুনি যদি সদায় দালি ভাত খায় ঘৰত, একো অসুবিধা নাই। কিন্তু মুখৰ টেষ্টত আপুনি বেলেগ খাব পাৰে, যদি পকেট পাৰ্মিট কৰে খাওক। কিন্তু খোৱা বস্তু একদম কমপ্লিট খোৱা, আৰু কিমান লাভালাভ মই এইটো কম।
তেতিয়াহ'লে ডক্টৰে এইকাৰণে এইটো লিখিব নোৱাৰে, আৰু ডক্টৰে যদি জানিল হয় নিজেতো প্ৰথমতে আকৌ সুস্থ হলা হয়, তাৰপিছতে বেলেগক সাজেশন দিলা হয় যে আপুনি এইটো খালে ভাল হ'ব। কিন্তু আমাৰ লগত অলৰেডি বিভিন্ন ডাক্তৰ, বিভিন্ন সাইন্টিষ্ট অলৰেডি কাম কৰি আছে, আমি একেলগে মিলি জুলি কামটো কৰি আছো অল অভাৰ ইণ্ডিয়াত। অলৰেডি প্ৰডাক্টটো এইটো আমেৰিকান নাছাৰ এটা সাইন্টিষ্টে আৱিষ্কাৰ কৰিছে, এই ডক্টৰ পৰেন বীৰ আমেৰিকান নাছাৰ সাইন্টিষ্ট। তাৰ কেপচুল খাই মহাকাশত মানুহ মাহে মাহে ঘূৰি ফুৰি আছে, অসুখ বিসুখ একো নহয়, দালি ভাত একো নাখাব মানে খাব নালাগে, এনেকুৱা এটা ভাল বস্তু। এইটো বনতে তাৰ মনত আহি যে মই যদি সাধাৰণ মানুহৰ কাৰণে কিবা বনাব পাৰিলো হয়, সেইটো লৈ 17 বছৰ পৰিশ্ৰম কৰাৰ পাছত এই প্ৰডাক্টটো আৱিষ্কাৰ কৰিছে মৰিংগ ফাইটোচাইন। বুজি পাইছে? আপোনাৰ নামটো ভালকৈ চাই লওক, মৰিংগ ফাইটোচাইন। এইটো মোৰ পৰা ল'ব নালাগে, আপুনি যদি ভাবে ভিডিঅ' দেখিছো মোৰ পৰা ল'ব নালাগে, আপুনি যিকোনো ঠাইৰ পৰা লৈ আপুনি সুস্থ হওক। মোৰ ভিডিঅ' কৰাটো এই ইউটিউব শ্বেয়াৰিং কৰাৰ এটাই মিনিং, মোৰ এই ভিডিঅ' চাই পেলাই যদি কাবাই কৰোঁ পৰা এইটো যোগাৰ কৰি খাব লাগে, খাব পাৰে, ভাল হৈ যাব, মোৰ ভাল লাগিব শুনিলে। তো কথা হ'ল আপুনি য'ৰ পৰাই খাওক, খাই এইটো সুস্থ হওক, ঠিক আছে? এনেকুৱা এটা ছাবজেক্ট আপুনি খালে আৰু একো নালাগে, আপোনাৰ একো ঔষধ নালাগে। এইটো আপুনি যদি আপোনালোকে যে মাৰ্কেটৰ পৰা ইমান ডাক্তৰ দেখাই 500 টকা 600 টকা 1000 টকা ভিজিট দি ডাক্তৰ দেখাই আপুনি ঔষধ খাই আছে, ডক্টৰে যদি ৰোগ ভাল কৰিব পাৰিল হয় তাহলে বেমাৰ হৈ নমৰিল হয়। বাৰ বাৰ কৈ আছো, মই ডক্টৰৰ নিন্দা কৰাৰ কাৰণে প্ৰগ্ৰামটো কৰা নাই। আজি সকলোৱে মৰণীয়, কিন্তু আমি ইচ্ছা কৰিলে 120 বছৰ বাচিব পাৰো, ইমান এনেকুৱা ৱেডাৰ আছে। আপোনাক একো বেমাৰ নধৰে, কৰোনাও নধৰে, সুস্থভাৱে বাচিব পাৰো। প্ৰডাক্টটো চাওক, ভিডিঅ' আজি চাওক। এই ভিডিঅ'টো মই মূল ৰহস্যটো ক'লো, তেতিয়াহ'লেতো নিউট্ৰিশ্যন কমপ্লিট, ডক্টৰে সেইকাৰণে লিখিব নোৱাৰে। তো আমি আপোনাৰ মাধ্যমে এইটো প্ৰচাৰ হৈ মাৰ্কেটত এইটো চলি আছে। এইটো মিঠা কোৱাৰ মানে কি কয় না, টেঙা বজাৰত এবাৰহে বেচিব পাৰি, যদি মানে মিছা হয়। আপোনাৰ মানে মোৰ কিমান পেচেণ্ট, মোৰ কমেণ্টছ, মোৰ তেতিয়াহ'লে ভিডিঅ' চোৱাৰ পাছত মোক কমেণ্টছ কৰিব, মই কিমান পেচেণ্ট অসমত ভাল হৈছে, আমি কণ্টেক্ট নাম্বাৰ দিম, আপুনি কথা পাতি ল'ব। ফেচো দেখা নাই, ভিডিঅ' কলিঙত পেচেণ্ট চাই পেলাই ট্ৰিটমেণ্ট কৰিছোঁ, ঠিক আছে? এইবিলাক আপুনি পাই যাব তেতিয়া। তো কথা হ'ল সুস্থ থকাৰ একমাত্ৰ ৰাস্তা, ষষ্ঠতম আৱিষ্কাৰ, যুগান্তকাৰী আৱিষ্কাৰ, এটা বিপ্লৱিক আৱিষ্কাৰ, যাৰ নাম মৰিংগ ফাইটোচাইন। তাৰ পাছত সেই সাইন্টিষ্টে আৰু দুটা প্ৰডাক্ট আৱিষ্কাৰ কৰিছে, মই এইটো দেখাই দি আছো। ছেকেণ্ড আৱিষ্কাৰ আছিল এইটো, ইয়াৰো কাৰণটো মই কৈ দিম কিয় আৱিষ্কাৰ কৰিছে। তাৰ কাৰণ এই ফাইটোচাইনটো এইটো তিনিটা মানুহে খাব নোৱাৰে। এটা হ'ল লেকটেটিভ মাদাৰ, এটা হ'ল প্ৰেগনেন্ট ওমেন, এইবিলাক খাব নোৱাৰে, গৰ্ভৱতী মহিলাই খাব নোৱাৰে, দুগ্ধৱতী মায়ে এইটো খাব নোৱাৰে, ঠিক আছে? আৰু হ'ল যাৰ কিডনি ডায়ালিচিছ চলি আছে, সেই মানুহটো এইটো খাব নোৱাৰে। তেতিয়াহ'লে চাইন্টিষ্ট ভাবিল, তেতিয়াহ'লে মোৰতো অধুৰা থাকিল কামটো, এইটো ঠিক হোৱা নাই, তেতিয়াহ'লে মোৰ এটা কিডনি ডায়ালিচিছৰ পেচেণ্টৰ কাৰণে কিবা বনাব লাগে। সেইকাৰণে এই চাইন্টিষ্টে এইটো বনাইছে, মৰিংগ চেলাৰি। এইটো দি কিডনি ডায়ালিচিছ পেচেণ্ট ভাল হৈ যাব। পুৰা ক্ৰাইটেৰিয়া কম, এইটো মই ভিডিঅ'ত দেখাই আছো। লাষ্ট এটা আৱিষ্কাৰ কৰিছে আমাৰ গৰীব মানুহৰ কাৰণে, এই গৰীব মানুহে যাতে বাচিব পাৰে সুস্থভাৱে, তাৰ কাৰণে এইটো আৱিষ্কাৰ কৰিছে, মৰিংগ জয়জিন। চাওক, এনেকুৱা এটা দুৰ্দান্ত প্ৰডাক্ট, ইয়াৰ দাম বহু একদম কম, আপোনাক কৈ দিম একদম ডিটেইলছ। চাওক, এই তিনিটা প্ৰডাক্টে দি পৃথিৱীত যিকোনো বেমাৰক ভাল কৰা যায়। আজি আপুনি যিটো ৰাস্তাটো জানিল, আপোনাৰ আজি এই জানাৰ এই পুৰা কমপ্লিট ভিডিঅ' চোৱাৰ পাছত আপোনাৰ লৈ আৰু চিন্তা ভাৱনা কৰিব নোৱাৰে, যোগ দিব নোৱাৰে, আপুনি নিজে চাই থাকক ভিডিঅ'টো। তেতিয়াহ'লে আমি জানো আমাৰ ঘৰত যে পানী আছে, মাটিৰ তলৰ পৰা আমি মানে কলেদি উঠাওঁ বা কুঁৱাৰ পৰা উঠাওঁ, এই পানীটো আমি বিভিন্ন মানুহে নাখাওঁ। কাৰণ কি? এই পানীটো অলপ দুৰ্গন্ধ হয়, পাছত তাতে আৰ্ছেনিক, পেষ্টিচাইড, এই ৰাসায়নিক কিবা কিবি মিক্সাৰ, লিক, এইবিলাক নানান ৰকমৰ দূষিত বস্তু থাকে। সেইকাৰণে আমি কি কৰোঁ? পানী কিনি খাওঁ, একদম চিল পানী, নাম আপোনাক নেদেখাওঁ, একদম চিল পানী, ঠিক আছে? চাওক, এইবিলাক পানী আমি কিনি খাওঁ, কিন্তু আমাৰ ঘৰৰ পানী তাতে মিনাৰেল আছে, কিন্তু মিনাৰেলৰ লগত মানে দূষিত পদাৰ্থ আছে, সেইকাৰণে পানীটো নাখাওঁ, বেলেগ কামত ব্যৱহাৰ কৰোঁ। তেতিয়াহ'লে আপোনাক আজি দেখাম যে আমাৰ এই পানীত মিনাৰেল আছে, কিন্তু আমি নাখাওঁ।
একচুৱেলি খালে গন্ধও লাগে আৰু ইয়াতে ক্ষতিকাৰক বস্তু আছে, সেইকাৰণে আমি আমাৰ দামী শৰীৰৰ কাৰণে কিনিহে খাব পাৰোঁ। তো চাওক, এইটো মই অলপ দি আছো আপোনাক, একদম লাইভ ডেমো আজি দেখাম। এই চাওক, ইয়াতে এটা কাপ আছে, ইয়াতে অলপ পানী দি ৰাখো, এইটো কামত লাগিব পাছত। আচ্ছা, তেতিয়াহ'লে ইয়াত মিনাৰেল আছে, আপোনাক দেখাম। ইয়াতে মই কিনা পানী দিম, একদম চিল পানী দেখাই দি আছো। এই চাওক, একদম চিল আছে, একদম নতুন। তেতিয়াহ'লে চাই থাকক, একদম কমপ্লিট পানী দি দিলো। এতিয়া কথা হ'ল, এতিয়া ডেমো আপোনাক দেখাই আছো। এই লাইটটো ফলো কৰিব, এই লাইটটো জ্বলিব। এইটো সিৰিজ কানেকশ্যনৰ এটা কাৰেণ্ট, মানে এনেকুৱা দুটা তার একেলগে কৰিলে লাইটটো জ্বলে সব, ঠিক আছে। তেতিয়াহ'লে আমাৰ এইটো ঘৰৰ পানী, যিটো আমি নাখাওঁ। চাওক, লাইটটো জ্বলিছে, চাইছে না? এইবিলাকত নজ্বলে, চাওক জ্বলা নাই, ইয়াতো জ্বলা নাই, ইয়াতো জ্বলা নাই, ইয়াতো জ্বলা নাই। চাওক, একেতো পানী না, কিনা পানী, যাতে মানে মাৰ্কেটৰ এইটো প্ৰথম দামী কোম্পানী, এই কোম্পানীটোৱে প্ৰথম মাৰ্কেটত পানী ওলাইছে, কিনা পানী, আৰু এইটো সবচে দামী কোম্পানী পানী। তো আমাৰ শৰীৰত বিনা মিনাৰেলৰ পানী আমি খাই আছো, কিমান ক্ষতি কৰি আছো চাওক। মই এইটো কোনো কোম্পানীৰ বদনাম কাৰণে মানে আজি 99 মানুহে এইটো ভুলে কৰি আছে, ভুল সংশোধন কৰাৰ কাৰণে আমাৰ এই ডেমনষ্ট্ৰেশ্যন কৰাৰ উদ্দেশ্য, বুজি পাইছে? এতিয়া আমি যে সদায় ডাক্তাৰ দেখাই পেলাই, মানে কি কয়, ডাক্তৰক 500 টকা 1000 টকা ভিজিট দি যে ডাক্তৰক মানে আমি দেখাই পেলাই ঔষধ আনো, তাৰ লগত এই কেপচুলটো দিবই দিব। এটা কেপচুলৰ দাম 11 টাকা 33 পইচা, বুজি পাইছে? এইটো গেছৰ গুড়ি, সকলোৱে 99% ফেমিলিত সকলোৱে খায়, দিনে কমচে কম 3-4 বাৰ। চাওক, তেতিয়াহ'লে এইটো 3টা কেপচুল ইয়াতে দি দিম, ঠিক আছে? আপুনি চাওক এইটো কি গুণাৱলী আছে। এটা এটা কৰি দি আছো আপোনাক। এটা দিলো। এই মানে এইটো যে খোসাটো আছে, যে কভাৰটো, এইটো কিহেদি বনাইছে ময়ো নাজানো, এইটো নগলে, মানে কিমান সময়ত গলে চাওক, নগলে এইটো এনেকৈ ভাই থাকিব। আৰু এটা দি আছো, এটা গল 22 টকা গল, এই হল 33 টকা। পাতাটো রাখি দিলি ইয়াতে, এই তিনিটা দি দিলো একবারে, 33-34 টকা গল। তিনিটা মই ইয়াতে দি রাখিলো, একদম ভিজাই দিলো। মানে ইয়াতে এনেকৈ থাকিব, প্ৰগ্ৰামত একলৈকে আপোনাক লাষ্টতো দেখাম, এনেকৈ আছে, এইটো নগলে। কিন্তু আমি ইয়াতে দিম মৰিংগো ফাইটোচেনৰ কেপচুল এটা, চাওক, এই মৰিংগো ফাইটোচেনৰ কেপচুল দি আছো, চাওক, ইয়াৰ এটা কেপচুল দিম। এই মৰিংগোৰ কনসেপ্টটো এটা পুৰা সঁচা, মানে কথাৰ ওপৰত ডিপেন্ড কৰি আছে। এতিয়া এটা মিছা কথা ক'ব নোৱাৰে, মিছা ক'লে কাম নহ'ব। আৰু আপুনি যেতিয়া খাব, এইটো শুনি পেলাই এই দি দিলো মৰিংগো ফাইটোচেন, এটা কেপচুলৰ দাম 17 টকা 50 পয়সা এমআরপি, রিপিট কম। এইটো যে কভারটো আছে, খসলাটো আছে, এইটো আমি যে আতপ চাল খাওঁ, এই আতপ চালৰ পাউডাৰেদি তৈরি।
এইটো মই ইয়াতে এটা মই গ্লাছ ৰাখিলো, এইটো চাওক, এই গ্লাছত মই দি ৰাখিলো, এইটো এই চাওক আহি আছে, চাওক এইফালে আছে, আহি আছে, চাওক এইটো মানে 5-7 মিনিট পাছত আৰু এইটো নালাগে, মানে নি যাব, ঠিক আছে, আপুনি এইটো আৰু খুজি নাপায়। তেতিয়াহ'লে এইটো দি ৰাখিলো, আপোনাক দেখাম এইটো দুটাৰ ডিফাৰেন্সটো। এতিয়া চাব, অলপ ঘাটি দিওঁ, অলপ ঘুটি দিলো, আমাৰ এইটো ইয়াত অলপ ঘুটি দিলো। এতিয়া ইয়াতে মিনাৰেল তৈরি হৈছে, ইয়াতে হোৱা নাই। ইয়াৰ এইটো কেমিকেল, এইটো কেমিকেল কিয় কেনেকৈ প্ৰমাণ কৰি দিম, চাই থাকক ভিডিঅ'টো, আৰু এইটোৰ উপাদান আৰু গুণাৱলী কৈ আছো, শুনি থাকক। তেতিয়াহ'লে এই যেটো মৰিংগ ফাইটোচাইন ইয়াতে দিলো, ইয়াতে কি কি উপাদান আছে, এইটো আমাৰ শৰীৰত কেনেকৈ কাম কৰে অলপ শুনি লওক, একদম ডিটেইলছ আপোনাক কৈ আছো। ইয়াতে আছে, আপুনি ইয়াৰ বিষয়ত আৰু ডিটেইলছ যদি জানিব খোজে, আপুনি জানিব পাৰে, আপুনি গুগলত যাই লিখিব www.mymoringo.com, আৰু সাইন্টিষ্ট সম্বন্ধে যদি জানিব খোজে আপুনি গুগলত লিখিব ডক্টৰ পৰেল ভিয়েৰা, মই স্পেলিংটো কৈ আছো, শুনি লওক। ডক্টৰ তো লিখিব DR, তাতে হলে পৰেন, KAREN, পরেন, ভিয়েরা, VIEIRA, ডক্টর পরেন ভিয়েরা লিখিলে পুরা বায়োডাটা আহি যাব, কি কি বনাইছে, আমেরিকার নাসার সাইন্টিস্ট, তাক মই বিরাট সম্মান কৰো, পিছত ফটো লগ আছে। তো কথা হল ইয়াতে কি কি ইনগ্রেডিয়েন্ট দি এই লেডিজ সাইন্টিস্ট 17 বছর পরিশ্রম কৰি এইটো ফর্মুলেশন কৰিছে। সারা পৃথিবীর ভিতৰত, গোটেই পৃথিবীর ভিতৰত এইটো হাইয়েস্ট ওরাক ভ্যালু যুক্ত প্রোডাক্ট। ওরাক মানে অক্সিজেন রেডিকেল অ্যাবজর্বেন্স ক্যাপাসিটি, আমার শরীৰত সকলোতকৈ বেছি অক্সিজেন হে লাগে, দ্বিতীয় লাগে পানী, ঠিক আছে, তৃতীয় লাগে আমি যে 3 বেলা 3 থাল খাও এইটো। আজিৰ পৰা 50 বছৰ আগত মানে শুদ্ধ খাবার খাইছিল, সেইকাৰণে বেমাৰ আজাৰ হোৱা নাই। আজি এই প্ৰাণী জগত তেনেকৈ আছে, আমাৰ মানুহ বাদে বেলেগ প্ৰাণী একেই আছে, আগত যেনেকৈ কুটি কুটি খাইছিল কেঁচা বস্তু, আজি তেনেকৈ কেঁচা বস্তুৱে খাই আছে, তাহলে একো বেমাৰ আজাৰ নাই। কিন্তু আমি মানুহ আমাৰ বডি হিচাপত নাখাও, আমি খাও খাওয়াটো কালাৰ কেনেকুৱা, দেখাত কেনেকুৱা, চেন কেনেকুৱা, কিমান ভাল, এইবিলাক চাই পেলাই খাও আমাৰ 4 ইঞ্চিৰ জিভাৰ স্বাদৰ ওপৰত। কিন্তু ইয়াতে এই খাওয়ার উপৰত একো আজি মানে গুণাবলী নাই বল মানে কলেই হয়, সামান্য পরিমাণে গুণাবলী পাই থাকো, এইকাৰণে আমাৰ ডেইলি ডেফিচিয়েন্সি হওঁতে হওঁতে আমাৰ বেমাৰ আজাৰ হৈ আছে। আৰু কথা হল মানে খোৱাৰ লগে লগে টক্সিনো সোমাই আছে, আমাৰ বডিৰ ভিতৰত অলৰেডি টক্সিন নেচাৰেলি তৈয়াৰ হয়, এইটো মই বেলেগ এটা ভিডিঅ'ত আপোনাক লিংক দি দিম, ইয়াতে আপুনি চাই পাব, লাষ্টত লিংকত পাই যাব। তেতিয়াহ'লে মানুহ বেমাৰ অটোমেটিক্যালি তোৰ ভিতৰৰ পৰা অলৰেডি হৈয়ে আছে, আপুনি বাহিৰৰ পৰাও দি আছে, তেতিয়াহ'লে বডি কোনটোৰ কাম কৰিব নোৱাৰে। কথা হল তেতিয়াহ'লে এইটো ৱৰ্ল্ডৰ ভিতৰত এনেকৈ এটা আৱিষ্কাৰ, যুগান্তকাৰী আৱিষ্কাৰ, যেটো হাইয়েস্ট ওরাক ভ্যালু, ওরাক মানে কৈ দিলো। আৰু কথা হল এইটো 50,156 এইটো ওরাক ভ্যালুটো একদম ব্রাউন চিপ ল্যাবরেটরি সার্টিফিকেট পর্যন্ত আছে, আপুনি গুগলত চালে গম পাব, ঠিক আছে। তো কথা হল ইয়াৰ মানে পৃথিবীৰ ভিতৰত এনেকুৱা এটা বস্তু কপিৰাইট ফৰ্মুলেশন মানে নেওয়া আছে, ইয়াৰ মানে এইটো বেলেগ কোনো সংস্থা, বেলেগ কোম্পানী, বেলেগ সাইন্টিস্ট এইটো আৰু কপি কৰিব নোৱাৰে, সেম বস্তু বনাব নোৱাৰে। একদম ইনগ্রেডিয়েন্ট সহকারে প্রত্যেকটা প্রোডাক্টর, প্রত্যেকটা আইটেমর, প্রত্যেকটা প্রোডাক্ট কপিরাইট সহকারে মানে পেটেন্টেড ফর্মুলেশনত বনোৱা, এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়, আপুনি চাই থাকক। তেতিয়াহ'লে ইয়াৰ কি কি ইনগ্রেডিয়েন্ট আছে, 1 নম্বৰ ইনগ্রেডিয়েন্ট আছে আমি যে সজিনা পাতা খাও, সজিনা গাছৰ মানে ইংলিছত কয় ড্রামস্টিক, এই ড্রামস্টিক ইয়াৰ পাতটো ইয়াতে আছে, এইটো ব্রাজিলৰ মানে সজিনা পাতা, পৃথিবীর ভিতৰত ব্রাজিলৰ সজিনা পাতাৰ বেস্ট মানে গুণাবলী, এই সাইন্টিস্টে যিকোনো দেশৰ যিটো সৰ্বশ্ৰেষ্ঠ সেইটোৱে লৈছে কালেকশ্যন কৰি। তো ব্রাজিলৰ এইটো সজনা গাছ মানে তাতে একৰৰ পর একৰ জমি মাটি মানে চাষ কৰি পেলাই
মানে খেতি কৰি পেলাই অৰ্গেনিক ভাৱে তাৰ পৰা পাতটো মেচুৰিটি হোৱাৰ পাছত কালেকশ্যন কৰে। তেতিয়াহ'লে সজনা গছ এনেকুৱা এটা গছ যাৰ হাইয়েষ্ট নিউট্ৰিচিয়াছ ট্ৰি কয়, এইটো পৃথিৱীৰ ভিতৰত হাইয়েষ্ট নিউট্ৰিচিয়াছ ট্ৰি, গুগলত মাৰিলে গম পাব। তাৰপাছত এইটো মিৰাকেল ট্ৰি অফ দ্য ৱৰ্ল্ড, আৰু ইট কেন কিউৰ কেঞ্চাৰ, মানে এইটো কেঞ্চাৰো ভাল কৰিব পাৰে যদি আপুনি সময়ৰ ভিতৰত ধৰিব পাৰে। এটা কেঞ্চাৰৰ পেচেণ্ট এইটো যদি 6 মাস মানুহে খাব পাৰে কমপ্লিট 3টা প্ৰডাক্ট মিলি কেঞ্চাৰ ভাল হ'ব 100% গ্যাৰান্টি। তাৰ পাছত এই সজনা গছৰ এক মানে নিজৰ একাৰেই ক্ষমতা 300 ওপৰত বেমাৰ ভাল কৰিব পাৰে, প্ৰতিৰোধ কৰিব পাৰে, আৰু মানে আমাৰ কিমান তেতিয়াহ'লে শৰীৰ সুস্থ থাকিব পাৰে ভাবক। তেতিয়াহ'লে দ্বিতীয় ইনগ্ৰেডিয়েন্ট আছে, উপাদান আছে অৰিগানো ভলগাৰ। অৰিগানো ভলগাৰ হ'ল এটা পাহাৰী বন তুলসী টাইপৰ গাছ। এই গাছটো দি এই উদ্ভিদটো দি আমাৰ শৰীৰত কি কি লাভ হয়? আমাৰ যে আপেল খাওঁ, আপেলতকৈ 42 গুণ বেছি এন্টিঅক্সিডেন্ট ইয়াত আছে। তাৰ পাছত আমি যে কমলা লেবু খাওঁ, কমলা লেবুতকৈ 12 গুণ বেছি এন্টিঅক্সিডেন্ট ইয়াত আছে। আৰু পৃথিৱীৰ ভিতৰত দামী ফল ব্লুবেৰী নামৰ ফল, এই ফলতকৈ 4 গুণ বেছি এন্টিঅক্সিডেন্ট ইয়াতে পোৱা যায় এই অৰিগানো ভলগাৰত। তেতিয়াহ'লে চাওক এইবিলাক দামী ফল খোৱাৰ কাৰণ আছে, খাব নালাগে। তৃতীয় ইনগ্ৰেডিয়েন্ট আছে রোজমেরি। রোজমেরি হল এনেকুৱা এটা উপাদান আমাৰ শৰীৰৰ ভিতৰত যে ন্যাচাৰেলি মানে বেমাৰ তৈরি হয়, এইবিলাকক ৰোধ কৰিব পাৰে, মানে প্ৰতিৰোধ কৰিব পাৰে এইটো। তাৰ পাছত আছে আপোনাৰ আমি যে ডালিম খাওঁ, ডালিমৰ খোসলাটো আছে ইয়াতে, ডালিমৰ খোসাটো আছে ইয়াতে। ইয়াৰ ভিতৰত এনেকুৱা এটা পাৱাৰফুল ইনগ্ৰেডিয়েন্ট আছে যাৰ নাম পলিফেনল। এই পলিফেনলেদি আমি হাৰ্টক ৰক্ষা কৰিব পাৰোঁ। এই সাইন্টিস্টে এটি আৱিষ্কাৰ কৰিছে ঘটনাটো ৰিচাৰ্চ কৰি। তাৰ পাছত আছে শিলাজিৎ। শিলাজিৎ এনেকুৱা এটা আইটেম আমাৰ শৰীৰৰ মানৱ শৰীৰৰ যিকোনো টাইপৰ দুৰ্বলতা দূৰ কৰিব পাৰে। এই শিলাজিৎৰ এনেকুৱা এটা গুণাৱলী আছে। তাৰ পাছত ইয়াতে পৃথিৱীৰ ভিতৰত এনেকুৱা এটা উপাদান যাৰ ভিতৰত 84টা 84 ট্ৰেছ মিনাৰেলছ ইয়াতে পোৱা যায়। তাৰ পাছত আছে স্পিৰুলিনা। স্পিৰুলিনা এনেকুৱা এটা উপাদান গভীৰ সমুদ্ৰৰ তলত হয়। এই স্পিৰুলিনা আমাৰ কাছিমে খায়, সেইকাৰণে কাছিম দীৰ্ঘজীৱী প্ৰাণী, মানে 507 বছৰ পৰ্যন্ত বাঁচিব পাৰে এই কাছিম। কিন্তু আমি মানৱ দেহত এইটো খালে আমাৰ ব্ৰেইন আৰু নাৰ্ভ সিস্টেমত বিৰাট ডেভেলপ হয়, এইটো ৰিচাৰ্চ কৰি ওলাইছে সাইন্টিস্টে। তাৰ পাছত আছে আমাৰ আমলখি। আমলখি হল এনেকুৱা এটা উদাহৰণ, বিৰাট লাভালাভ আছে। তাৰ ভিতৰত এটা কৈ আছো, ডিএনএ ডেমেজৰ পৰা বচায় আমাক। তাৰ পাছত আছে আমাৰ কি কয় মেথি, মানে এইটো ফেনুগ্ৰীক। মেথি আমি মছলাত খাই থাকো, মেথিৰ এনেকুৱা এটা মানে পাৱাৰ আছে আমাৰ শৰীৰত বেড এলডিএল, বেড কোলেষ্ট্ৰল দূৰ কৰিব পাৰে, এনেকুৱা এটা কাৰ্যক্ষমতা। তাৰ পাছত আছে কাৰ্কুমিন, মানে এইটো আমি যে হলদি খাই থাকো, হলদিৰ এক্সট্ৰাক্ট, এইটো কয় কাৰ্কুমিন, বিশুদ্ধ হলদি। তো তার এক্সট্রাক্ট দিয়ে আছে। এই হলদির কার্যক্ষমতা হল আমার বডির ভিতরে যে মলিকুলার লেভেল আছে তার বিরাট পরিমাণে ডেভেলপ কৰিব পাৰে, ঠিক আছে। তাৰ পাছত আছে গোলমরিচ। আমি যে মানে গোল জলকীয়া খাওঁ, তা এইবিলাক নানান বস্তু খাই থাকো, গোল জলকীয়া, এই গোল জলকীয়াও আছে ইয়াতে। তাৰ মানে কলা কলা গোল জলকীয়া আপুনি বজাৰত পালে কৈ দিব, গোলমরিচ কৈ থাকে, গোল জলকীয়া। ইয়াতে দিয়াৰ কাৰণ হল আমাৰ বডিৰ যদি এবজৰ্বেন্স কেপাচিটি কম থাকে, এই বস্তুটোৰ কাৰণে আমাৰ বডিৰ এবজৰ্বেন্স কেপাচিটি দি মানে সেই শোষণ ক্ষমতাটো বাঢ়িব 60% লৈকে, এনেকুৱা এটা উদাহৰণ। এইটো কেনেকৈ কাম কৰিব? আমাৰ বডিৰ ভিতৰত যেনেকৈ আপুনি কেনেকৈ বুজাও, ধৰি লওক আপুনি এটা নতুন ফিল্টাৰ কিনি আছে, মানে পানী ফিল্টাৰ কৰা এটা ফিল্টাৰ কিনি আছে। তেতিয়াহ'লে আপুনি যদি বজাৰৰ পৰা এই একদম চিল বটল মানে পানী আনি এই ফিল্টাৰত ফিল্টাৰ কৰে, চাব সেই কিডনি এসপ্তাহৰ ভিতৰত কলা হৈ গৈছে। তেতিয়াহ'লে চাওক আমি সৰুৰ পৰা কিমান দিনে কিমান ঠাইৰ পৰা পানী খাইছো, আমাৰ কিডনিটোৰ কি অৱস্থা হৈ আছে, আমি কি কেতিয়াবা সাৰ্ভিস কৰিছো? আমাৰ ঘৰত বাইক থাকিলেও তাৰ বাইকৰ ভিতৰত কেৰোচিন নভৰাও, ডিজেল নভৰাও, পেট্ৰলে ভৰাও, আমাৰ বছৰত 2বাৰ সাৰ্ভিসও কৰো, কিবা স্পেয়াৰ খাৰাপ হলে বজাৰৰ পৰা আৰু নতুন কিনি আনি ফলটাই দিওঁ। একবাৰ ভাবকচোন আমাৰ বডিৰ কি তাতকৈ কিমান পাৱাৰফুল ইঞ্জিন, ঠিক আছে। এইবিলাক লৈ আপোনাক আৰু বেলেগ এটা ভিডিঅ'ত আপুনি চাব, আমি গৈ পুৰা বডিলৈকে অলৰেডি ভিডিঅ' বনাইছো, অসমীয়াতে কৰিছো কাৰণ আমাৰ তাতে অসমবাসী এইটো বুজিব পায়, বেংগলী বা হিন্দীত কৰিলে গম নাপায়। মই ইয়াতে 3টা ভাষাত ভিডিঅ' বনাওঁ, হিন্দী, বেংগলী আৰু অসমীয়া।
তো মই এইটোৰ কাৰণে অসমৰ কাৰণে কাৰণ মই অসমতে জন্মগ্ৰহণ অসমৰ কাৰণে নাভাবিলে তাৰ কাৰণে ভাবিম বুজি পাইছে তো সেইকাৰণে মই অসমীয়াত ভিডিঅ' বনাই আছো তো কথা হ'ল আজি সেই আমি বাইকৰ ইমান যত্ন লওঁ কিন্তু আমি আমাৰ শৰীৰটো ফ্ৰী পোৱাৰ কাৰণে ইয়াৰ যত্ন নলওঁ কাৰণ এইটো আমি ফ্ৰীতে পাইছো পইচাটো কিনা মানে একো কাম হোৱা নাই পইচা দি কিনিলে আমি বাইকৰ নিচিনা ইয়াকো যত্ন কৰিব পাৰি আমাৰ বুদ্ধ খোৱাৰ বদলত আমি ভেজাল খাবার নিদিলেও হয় সদায় মানে আপুনি ৰাতিপুৱাৰ পৰা যিটো ৰাতি হোৱালৈকে খাই আছে টোটালে ভেজাল খাবার আপুনি কি দি আছে এইটো শৰীৰটো কিনা আনা নাই না কিনি আনিলে ইয়াক যত্ন কৰি লয় তো কথা হ'ল আজি চাওক তেতিয়াহ'লে আমি এই বডিৰ যত্ন নকৰাৰ কাৰণে আমাৰ অৰ্গেন ডেমেজ হৈ আছে আমি যাই আছো ডাক্তাৰৰ ওচৰত ডাক্তাৰ কি আপুনি সুস্থ থাকোঁতে সুস্থ চিকিৎসা কৰিব নেকি নোৱাৰে সি অসুস্থ হ'লে কৰিব কিন্তু অসুস্থ হলে এই ডাক্তারে কিন্তু বেমাৰ ঠিক কৰিব নাজানে জানিলে কিন্তু সি নিজে বেমাৰী নহলা হয় আপুনি এইটো কথাটো বাৰবাৰ বুজিব ডক্টৰে যদি বেমাৰ ভাল কৰিব পাৰিল হয় সি নিজে বেমাৰ নহলা হয় তাৰ ফেমিলিত কাৰো বেমাৰ নাথাকিল হয় তাৰ ঘৰত আৰু বেছি বেমাৰ আছে আপুনি অলপ খবৰ লৈ মিলাই ল'ব মোৰ কথা হ'ল এই প্ৰডাক্টটো যদি আপোনাৰ ঘৰত যায় আপুনি যদি এটলিষ্ট 6 মাহ খায় 6 মাহ পাছত আপুনি গম পাব যে সঁচাকৈয়ে দুনিয়াৰ সৰ্বশ্ৰেষ্ঠ অমৃতৰ নিচিনা এটা বস্তু এটা আৱিষ্কাৰ বুজি পাইছে তো যেটো খাই মই আজি পুনৰ জন্ম পাইছো চাওক দাদা তেতিয়াহ'লে ইয়াতে মই ইনগ্ৰেডিয়েন্ট পুৰা কৈ দিলো আৰু এইটো একদম ঘঁহি আপোনাৰ মানে ভিতৰৰ পৰা পৰিষ্কাৰ কৰি দিব তাৰ পাছত আপোনাৰ বডিটো ৰিস্টোৰ কৰি দিব ৰিস্টোৰ গম পায় না মানে আপুনি আগত যেনেকুৱা আছিল তেনেকুৱা আপোনাৰ মানে পজিশনত আনি দিব তাৰ পাছত আপোনাৰ কিবা যদি একদম মানে মানুহ লাষ্ট মুহূৰ্তত থাকে তথাপি যদি 6 মাহ একসেপ্ট কৰিব পাৰে এই প্ৰডাক্ট কেইটা এই পুনৰ জন্ম পাব এনেকুৱা এটা দৰকাৰ আৰু মই যে ক'লো যে ইমিউনিটি পাৱাৰ বজাৰত কিনিব নোৱাৰি আমি ভিতৰৰ পৰা ইন্টাৰনেলি তৈয়াৰ কৰিব পাৰি এই বস্তুটো আপুনি কন্টিনিউ খালে বিৰাট লেভেলত ইমিউনিটি পাৱাৰ পায় তাৰ পাছত আচ্ছা মই মৰিংগ ফাইটোচাইনৰ উপকাৰিতা সম্বন্ধে আপোনাক কৈ আছো তো এই ক্যাপসুলটো মানে ক্যাপসুল আকারে আছে তার কারণে এটি যদি আমি পাউডার আকারে দিলো হয় ঘৰত কবল করলো হয় যে আপুনি 1 চামচ কৰি যাওক আবার সৰু চামচ আৰু ডাঙৰ চামচ মানে বেলেগ বেলেগ হৈ যাব মানুহ নুবুজে এই কাৰণে ক্যাপসুলত ভৰাই দিছে যে আপুনি 4টা কৰি ক্যাপসুল খাওক ঠিক আছে 4টা যদি ক্যাপসুল খায় তেতিয়াহ'লে আপুনি কি পাব 4টা ক্যাপসুলৰ পৰা আপুনি পাব 2টা নিউট্ৰিয়েন্টস 3টা ফ্যাটি অ্যাসিড ওমেগা 3 ওমেগা 6 ওমেগা 9 52 অ্যান্টিঅক্সিডেন্ট 84 ট্রেস মিনারেলস 13টা অতি প্রয়োজনীয় ভিটামিন 42টা অ্যান্টি ইনফ্লেমেটরি 13টা অতি প্রয়োজনীয় মিনারেল তার পাছত আপুনি পাব 20টা অতি প্রয়োজনীয় মিনারেল তাছাড়া আপুনি বজাৰৰ পৰা যে বস্তু আমি কিনি খাই আছো তাৰ ভিতৰৰ পৰা আপুনি পাব পালেং শাকৰ পৰা 25 গুণ বেছি আইৰন পাব ইয়াৰ পৰা কমলা লেবুৰ পৰা 0.75 গুণ বেছি ভিটামিন সি পাব কলাৰ পৰা আপুনি 15 গুণ বেছি পটাছিয়াম পাব গাজৰৰ পৰা 10 গুণ বেছি ভিটামিন এ পাব ভিটামিনৰ অভাৱত চকুৰ সমস্যা বাঢ়ে ঠিক আছে দুধৰ পৰা আপুনি 17 গুণ বেছি ক্যালসিয়াম পাব 2 গুণ বেছি প্রোটিন পাব তার পাছত দই যে আমি খাই থাকো দইৰ পৰা আপুনি 9 গুণ বেছি প্ৰটিন পাব ৰেড ওয়াইনৰ পৰা আপুনি 4 গুণ বেছি পলিফেনল পাব যেটো আমাৰ হাৰ্টৰ ৰক্ষা কৰিব পাৰে তাৰ পাছত শাকৰ পৰা আপুনি 3.5 গুণ বেছি ভিটামিন ই পাব কাজু বাদাম আৰু কি কয় কাজু বাদামৰ পৰা 3 গুণ বেছি আইৰন পাব ডিমৰ পৰা কণী আমি যে ডিম বা কণী খাওঁ কণীৰ পৰা আপুনি পাব 3 গুণ বেছি প্ৰটিন বা জয়ৰ পৰা 4 গুণ বেছি ফাইবাৰ পাব আৰু লাল আঙুৰৰ পৰা 10 গুণ বেছি ভিটামিন সি পাব তেতিয়াহ'লে চাওক দাদা বন্ধু এই ইমান হস্তাত যদি আমি টোটাল খাওয়া পাই যাওঁ আমাৰ কিমান পাৱাৰফুল খাওয়া তেতিয়াহ'লে বজাৰৰ পৰা এইবিলাক খাই দুটিটো বস্তু খাই পেলাই আৰু শৰীৰৰ হ'ব না পইচাৰো হ'ব না সামান্য পইচাত আমি এইটো বস্তু পাই দিলো তেতিয়াহ'লে চাওক ইমান এটা মানে উপকাৰী বস্তু আপুনি ঘৰত বহি থাকি এইটো ল'ব পাৰে
ইয়াৰ পৰা আৰু অলপ উপকাৰ আছে আপোনাক কৈ দি আছো ইয়াতে আৰু কি কি এটা বস্তু আছে আমাক যিকোনো বেমাৰৰ পৰা এন্টি আগতে দিয়া আছে এইটো কন্টিনিউ খালে আপোনাৰ এইবিলাক একো বেমাৰ নহয় এন্টি এইবিলাক দিয়া আছে যেনেকুৱা এন্টি অক্সিডেন্টে আমাৰ শৰীৰটো মানে টক্সিন মুক্ত কৰিব পাৰে ঠিক আছে এন্টি ইনফ্লেমেটৰি আছে এন্টি ব্যাকটেৰিয়েল আছে এন্টি ভাইরাল আছে এন্টি ফাঙ্গাল এন্টি প্যারাসাইটস এন্টি টেনসিভ এইবিলাক বস্তু আছে মানে আমাৰ ইংলিছ ইমান উচ্চাৰণো নহয় বুজি পাইছে কিন্তু কামটো কৰি আছো গম পাই গৈছে না এইটো কোৱাটো একো ডাঙৰ কথা নহয় ঠিক আছে আপুনি কিমান বুজি পাইছে প্ৰডাক্টটো সেইটো হ'ল ডাঙৰ কথা তেতিয়াহ'লে তাৰপাছত আপোনাৰ আছে এন্টি টিউমাৰ এন্টি কেঞ্চাৰ এন্টি এজিং এইটো কয় এন্টি আস্থমেটিক এন্টি ট্ৰেছ মানে আমাৰ যে হতাশা আহি থাকে মূৰত টেনচন এইবিলাক নাথাকে একো এন্টি দিয়া আছে এন্টি এলাৰ্জিক তাৰপাছত আছে এক্টিভিটিজ মানে আপোনাৰ বডি ইমান এক্টিভিটিজ কৰি দিব আপুনি মানে পুৰা শৰীৰত পুৰা উদ্যম লৈ কাম কৰিব পাৰিব এনেকুৱা এটা পাৱাৰফুল সাবজেক্ট তাৰপাছত আপুনি সমস্ত ৰকমৰ মাৰণ ৰোগৰ পৰা বাচিব পাৰে যেনেকুৱা ডায়াবেটিস আৰ্থ্ৰাইটিস প্যাৰালাইটিস স্পন্ডিলাইটিস হাঁপানি হাৰ্টৰ ৰোগ অৰ্শ স্নায়ু ৰোগ থাইৰয়েড বন্ধাত্ব মৃগী মাইগ্ৰেন অনিদ্ৰা নাক ডাকা হিষ্টৰিয়া স্মৃতিশক্তি হ্ৰাস দৃষ্টিশক্তি হ্ৰাস এইবিলাক মোৰ আছিল মৃগী মাইগ্ৰেন অনিদ্ৰা নাক ডাকা তাৰপাছত আছে ৰক্তাল্পতা ক্লান্তি কোলেষ্ট্ৰল ইউৰিক এসিড হাই প্ৰেছাৰ ৰজস্ৰাৱ পূৰ্ব বেদনা মানে বিষ যাক কয় ৰজস্ৰাৱৰ পূৰ্ব বিষ হয় এইটো লেডিজৰ মানে এইটো হয় তাৰমানে গম পায় বস্তুটো ঠিক আছে তাৰপাছত আছে আপোনাৰ প্রোস্টেট প্রবলেম ঠিক আছে টিউমার সিস্ট কুষ্ঠ কোলাইসিস সরাইসিস এইডস এইচআইভি কোষ্ঠকাঠিন্য গ্যাস অম্বল গ্যাস্ট্রিক আলসার ক্যান্সার চর্মরোগ বাড়তি মেদ স্ত্রী পুরুষৰ যিকোনো গুপ্ত ৰোগ একেবাৰে নিৰ্মূল হৈ যাব তেতিয়াহ'লে সব ইমান এটা দমদাৰ প্ৰডাক্ট ইমান সস্তা এটা কেপচুলৰ দাম এমআৰপি মাত্ৰ 17 টকা 50 পইচা আৰু ইয়াতে দিছো 33 টকা চাওক কিমান মানুহ কিমান বিগ খাই আছে আৰু টাকা আমি ইয়াতে 4 টকা এতিয়া আমি দিম ইয়াতে এটা স্যালারি কর 1 গ্রাম ঠিক আছে 4 টাকা এতিয়া চাও এই আমাৰ স্যালারিৰ এইটো ইনগ্রেডিয়েন্ট আৰু উপাদান আৰু এইটো লাভালাভ দেখাই আছো ইয়াতে এইটো মানে এইটো হল 4টা এটা একদম নতুন মই খুলিছো আজি তো মই ইয়াৰ পৰা এটা প্ৰডাক্ট লৈ আছো আপোনাৰ এটা ওলাই ললো এটা পাউচ তো এইটো ইয়াতে আছে 8 গ্রামৰ পাউডাৰ 8 গ্রাম তেতিয়াহ'লে এই 8 গ্রামৰ পাউডাৰৰ পৰা মই মাত্ৰ 1 গ্রাম হে দিম তেতিয়াহ'লে 1 গ্রামৰ পাৱাৰটো গম পাব যে 1 গ্রামৰ কি পাৱাৰ আৰু এটা কি কি দিয়া আছে মই আপোনাক কৈ আছো চাওক বেশি নিদিব 1 গ্রামে দিব আইডিয়া করি আর বাকিটো রাখি দিব তো কথা হল এইটো কি কি দি তৈরি চাওক তো মিলাওতে যেহেতু পানী দিলে তো দানা দানা হয় তো অলপ মিলাই খাব লাগে বিরাট টেস্টি খাবার আৰু টক মানে টেঙা টেঙা মিঠা মিঠা লাগে বিরাট টেস্ট আছে জিভত দিলে আপনি গম পাব বিরাট ভাল তো কথা হল ইয়াতে আছে আপোনাৰ সুইজাৰলেণ্ডৰ সবুজ আপেল তাৰপাছত আছে সুইজাৰলেণ্ডৰ লাল আঙ্গুৰ তাৰপাছত আছে অস্ট্রেলিয়াৰ সিউইড তাৰপাছত আছে ইজৰাইলৰ টমেটো ঠিক আছে তাৰপাছত আছে আপোনাৰ ভাৰতবৰ্ষৰ অশ্বগন্ধা আৰু আছে ডালিম আৰু ডালিমৰ দানাটো একেলগে ইয়াতে দিয়া আছে এই 6 ৰকমৰ উপাদান দি বস্তুটো দিয়া তৈরি আৰু এইটো লাভালাভ কি আছে আপুনি ক্যান্সাৰ পেশেন্ট ভাল কৰিব পাৰিব এইটো ক্যান্সাৰ যদি সেকেন্ড স্টেজ লৈকে আপুনি গম পায় ক্যান্সাৰ ভাল হৈ যাব এই তিনিটা প্ৰডাক্ট দি যি ক্যান্সাৰ পেশেন্ট আছে তিনিটা এই জয়জিঙত দেখাম আপুনি ওয়েট কৰক তেতিয়াহ'লে ক্যান্সাৰ ভাল হ'ব থ্যালাসেমিয়া যাৰ ব্লাড তৈরি নহয় শৰীৰত মাহে মাহে ব্লাড দিব লাগে তাক কয় থ্যালাসেমিয়া ভাল হ'ব
স্কিনৰ যিকোনো সমস্যা, যিকোনো চেতিৰ পৰা আৰম্ভ কৰি যিকোনো চৰাইচিছ যেটো মানে ডাক্তৰে আজিলৈকে ভাল কৰিব পৰা নাই সেইটোও ভাল। কলা ছোৱালী যদি খায় ফসা হৈ যাব, একদম সুন্দৰ হৈ যাব 1 বছৰৰ ভিতৰত, হলে গম পাব। তাৰপাছত আপোনাৰ কিডনি যিজনে ডায়ালিচিছ কৰি আছে, মই কৈছো যে কিডনি ডায়ালিচিছৰ পেচেণ্টে ফাইটোচেনটো কৰি লাভ নহ'ব, পানী খাব নোৱাৰে না, তো এইটো কিডনি ডায়ালিচিছ পেচেণ্টটো ভাল হ'ব। তাৰপাছত আমাৰ ভিতৰত মানে ষ্টেম চেল থাকে, ঠিক আছে, এইটো টোটালি খোৱাটো ষ্টেম চেল, আমাৰ মেৰুদণ্ড হ'ল আমাৰ বডিৰ মাষ্টাৰ চেল বা ষ্টেম চেল, ঠিক আছে। এই মেৰুদণ্ডৰ পৰা কোষ জন্ম লয় আৰু কোষ মানে মৰিও যায় তাৰ নিৰ্দিষ্ট টাইমত। এইটো বেলেগ ভিডিঅ'ত আপুনি পাই যাব, মই পুৰা কেনেকৈ কোষ মৰে, কেনেকৈ টক্সিন ক্ৰিয়েট হয় কৈ দিছোঁ, সেইটো ভিডিঅ'ত চাই ল'ব। তো কথা হ'ল তেতিয়াহ'লে আমাৰ এই ষ্টেম চেলৰ পুৰা এইটো মানে কি কয় দীৰ্ঘজীৱী কৰি দিব, ঠিক আছে। তাৰপাছত যে আমাৰ ত্বক মানে আমাৰ যে শৰীৰৰ পুৰা বডিৰ যে ষ্টেম চেল আছে এইবিলাকক ইউভি ট্ৰেছৰ পৰা ৰক্ষা কৰিব। ইউভি ট্ৰেছ আমাকে বহুত মানে আমাৰ লগত বহুত ক্ষতি কৰে। তাৰপাছত আপোনাৰ যে আমাৰ শৰীৰৰ যে ইউভি সহনশীলতা কয় তাক বৃদ্ধি কৰিব। তাৰপাছত আপোনাৰ লিভাৰৰ কাৰ্যকাৰিতা বঢ়াই দিব। তাৰপাছত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সাপোৰ্ট কৰিব, আমাৰ ইমিউনিটি পাৱাৰত পুৰা বঢ়োৱাত সহায় কৰিব। মানে আমাৰ যেটো হওয়া দৰকাৰ সেইটোৱে বনাব, ঠিক আছে, এনেকুৱা আর কি পাৱাৰফুল। তাৰপাছত আপোনাৰ আছে যি মানে কলা কণৰ আছে, মই বহুত কলা আছিল, এতিয়া অলপ কচা হৈছো, মানে মই 32 মাহ ধৰি খাই আছো। আপোনাৰ মানে ছবি যদি থাকাও তেতিয়াহ'লে গম পাব মই বিৰাট কলা আছো, এতিয়া বহুত কচা হৈছো, ঠিক আছে। তো দিনে দিনে গ্লেজ বাঢ়িয়ে আছে, এতিয়া 45 এজ, আপোনাক চাই গম পাই নেকি যে মোৰ 45 এজ হৈছে, তেতিয়াহ'লে চাওক। তাৰপাছত আপোনাৰ বয়সৰ লগে লগে আপোনাৰ মস্তিষ্কৰ মানে ডিজেনাৰেশ্যন ঘটি থাকে। এই স্যালাৰিকে এই ডিজেনাৰেশ্যনক মানে প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়াই দিব। প্ৰতিৰোধ ক্ষমতা যেটো আছে এই বঢ়াই দিলে এই প্ৰতিৰোধ কৰিব পাৰিব যাতে ব্ৰেইনত সেইবিলাক ডিজেনাৰেশ্যন নহয়। তাৰপাছত আছে হাৰ্টৰ ৰোগৰ পৰা ৰক্ষা কৰিব। তাৰপাছত এইটো নিজে ডিটক্সিফাইং পাছত যে এজেন্ট গিলা আছে আমার শরীরত তাক সক্রিয় করে তুলিব, ঠিক আছে। আর আমি যে সোনকালে বার্ধক্য হয়ে যাও, বুড়া হয়ে যাও, যাতে আমি মরার আগলৈকে মানুহে বুড়া নকয়, চামড়া যাতে ঝুলি নাযায়, এই কারণে আমার বার্ধক্য আর বলি রখা কঙ্কনৰ পৰা আমাক দূৰত ৰাখিব, আৰু এই কারণে আমি মরার আগদিনলৈকে আমি ইয়ং মানে থাকিব পাৰিম, এনেকুৱা এটা সুবৰ্ণ হ'ব, এনেকুৱা এটা পাৱাৰফুল বস্তু। পুরা স্টেম সেল ফর্মুলা পুরা কপিরাইট ফর্মুলেশনত তৈরি একদম ইউনিক প্রোডাক্ট। আপুনি পৃথিবীত এই সংস্থাৰ মানুহ এই সংস্থাৰ বাহিৰৰ পৰা কোন পৰাও কালেকশ্যন কৰিব নোৱাৰে, এনেকুৱা এটা ইউনিক প্ৰডাক্ট, ঠিক আছে। আপোনাৰ বজাৰৰ বা বিভিন্ন কোনো ই কমাৰ্চ সাইটৰ পৰাও নাপায়, ইয়াৰ পৰাই ল'ব লাগিব, মানে এই সংস্থাৰ পৰাই ল'ব। আপুনি ল'ব লাগিলে www.mymoringo.com যদি যোগাযোগ কৰে তেতিয়াহ'লে লোৱাৰ বিভিন্ন সন্ধান আপুনি পাই যাব, ঠিক আছে। আর যদি ক'ৰ পৰা নাপায় মইতো আছোৱে, মোৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীনত দি আছে, আপুনি চাই ল'ব, মোৰ লগত যোগাযোগ কৰিব লাগিব, অসুবিধা নাই। ৰাতি 2টাত যদি প্ৰব্লেম হ'ব মোক মানে ফোন কৰিব, মই আছো আপোনাৰ কাৰণে, ঠিক আছে। এনেকুৱা এটা দুৰ্দান্ত প্ৰডাক্ট। এতিয়া আপোনাক দেখাম জয়জিৎ। তাৰপাছত একেবাৰে ইয়াতে মিনাৰেল তৈরি হৈ গৈছে অলৰেডি, আপোনাক দেখাম। তাৰপাছত ইয়াতো মিনাৰেল তৈরি কৰিম আৰু ইয়াৰ সাইড এফেক্টটো দেখাম কেনেকৈ ক্ষতি কৰে। এতিয়া আপোনাক জয়জিংটো কৈ আছো। এতিয়া চাওক, আপোনাক দেখাই আছো এই জয়জিং, এইটো ইয়াৰ এটা কেপচুলৰ দাম মাত্ৰ 8 টকা। এই 8 টকাৰ পাৱাৰ চাওক, গম পাব, এটা কেপচুলে ইয়াতে দিব। এটা কেপচুল দি দিলো, এইটোৰ মানে খোলাটোও এইটোৰ খোচাটোও আতপ চাউলৰ পাউডাৰৰ পৰা তৈরি।
এইটোও মই ইয়াতে দি ৰাখিলোঁ, ঠিক আছে। আগৰ এইটো অলৰেডি গলি গৈছিল, আপোনাক ইয়াতে চালে গম পাব, ইয়াতে দিয়া আছে। এইটো চাওক, এইটো আগতটো নাই, এতিয়া মিলি গৈছে আৰু এতিয়াতো ভাহি আছে চাওক। আপোনালোক বিশ্বাস নহ'লে আপুনি চাই ল'ব। আৰু আপোনাক দেখাই আছো, এইটো যে আছে এইটো চাওক, ইয়াতে তিনিটা ভাহি আছে, এতিয়াও তিনিফালে ভাহি আছে চাওক, একো হোৱা নাই, এনেকৈ আছে, সেইবিলাক মিলি গৈছে। তো এনেকৈ এটা জবৰদস্ত বস্তু আপুনি আজি চাই আছে। তো এইটো অলপ ঘাটি দিওঁ জয়জিংকটো, আৰু এতিয়া আপোনাক দেখাম ইয়াতে কি মিনাৰেল তৈরি হৈ যায়। তো মিনারেল তৈরি হওয়ার আগত আপনাক দেখাম, মানে কৈ দি আছো ইয়ার কি কি ইনগ্রিডিয়েন্ট আছে ইয়াতে। এইটো 8 টকা দাম মাত্র। এই সাইন্টিস্ট এইটো আবিষ্কার করেছে লাস্ট 1 বছরমান হয়েছে আবিষ্কার করেছে। তো ইয়াতে আছে 6 রকমের ইনগ্রিডিয়েন্ট, মানে উপাদান 6 রকমের উপাদান আছে। ওই সদিনা গাছৰ পাতা, ড্রামস্টিক, আপনার এইটো গুণাবলী আগতে কৈছে, এতিয়া নকওঁ, ভিডিও দীৰ্ঘায়িত হ'ব। তাৰপাছত আছে ইয়াতে 2 নম্বৰ স্পিৰুলিনা আগতে কৈছোঁ, ঠিক আছে। স্পিৰুলিনা আছে, আমাৰ ব্ৰেইন এণ্ড নাৰ্ভ সিস্টেমত ডেভেলপ কৰে। তাৰপাছত আপোনাৰ আছে তুলসী পাতা, ঠিক আছে। তুলসীৰ গুণাবলী আপুনি সকলোৱে জানে, ঠিক আছে। বিভিন্ন কোম্পানীয়ে তাৰ এটা ইনগ্ৰিডিয়েণ্ট লৈয়ে বিজনেছ কৰি আছে ৰাতাৰাতি, মানে মানি মাৰ্কেটিংবিলাক। তো এনেকুৱা এটা মানে টেঙা আমৰ নিচিনা আইটেম নহয় আৰু কি, ঠিক আছে। তো কথা হ'ল এইটো এতিয়া চতুৰ্থ ইনগ্ৰিডিয়েণ্ট হ'ল আপোনাৰ কি কয়, কালো, মানে এইটো কলা জিৰা কয়, ঠিক আছে। আমি এইটো কালি জিৰা কৈ থাকোঁ, আৰু মানে এইটো আমি চব্জিত খাই থাকোঁ, শাকত কালি জিৰা লাগে আৰু কি, বিৰাট উপকাৰী বস্তু। তো আপুনি সেইটো অলপ লাভালাভ জানে, ঠিক আছে। এইবিলাক কৈ পেলাই ভিডিঅ' লম্বা নকৰোঁ। পেঁপেৰ পাতা আছে, আমি যে পেঁপে খাই থাকোঁ, এইটো অমিতা কয়, অসমীয়াত কয় অমিতা। হ্যাঁ, এই অমিতার মানে পাত আছে ইয়াতে। অমিতা পাতৰ এটা খাসিয়ত আছে, সাইন্টিস্টে আবিষ্কার করেছে। এই অমিতা পাতৰ ভিতৰত পেপাইন নামৰ এটা এনজাইম পোৱা যায়, এইটো আমাৰ হজম শক্তিত বিৰাট সহায় কৰে। তাৰপাছত আছে গোলমৰিচটো আপুনি আগতে কৈছোঁ যে আমাৰ শৰীৰৰ এবজৰ্বেন্স কেপাচিটি, শোষণ ক্ষমতা, আমাৰ মানে নিউট্ৰিশন শোষণ কৰাৰ ক্ষমতা বঢ়াই দিয়ে 60%। তেনেকুৱা এটা উপাদান, এই 6 ৰকমৰ উপাদান দি এইটো বস্তু তৈরি হৈছে। এতিয়া এইটোৰ মানে লাভালাভ কি, আমাৰ এই জয়জিঙৰ লাভালাভ কি, ঠিক আছে। এই জয়জিঙৰ লাভালাভ হ'ল নাম্বাৰ 1, লিভাৰৰ ওপৰত বিৰাট ছাপোৰ্ট কৰে, বিৰাট ভাল কাম কৰে। ডাইজেশ্যনৰ ওপৰত বিৰাট ভাল কাম কৰে। বডিৰ প্লেটলেট তৈরি কৰাত সহায় কৰে। প্লেটলেট কি বস্তু, মানে ইয়াৰ আগত ভিডিঅ'ত আপুনি পাই যাব। তো তথাপি মই এক লাইনত কৈ দিওঁ, আমি যদি আমাৰ ঘৰত জলত পানীৰ টেংকি থাকে, এটা সৰু ফুটা হ'লেও পুরা পানির ট্যাঙ্কি, মানে পানি এই ওলাই যাব এই ফুটা দিয়ে। কিন্তু আমার বডির যে 5-6 লিটার ব্লাড আছে, আমার মানে যদি মানে ভরির তলত মানে ফুটা হয়, পুরা ব্লাড ওলাই যাব নাকি, না যায়? কিয় না যায়? তাতে 2-4 ফোঁটা ব্লাড ওলাওতে তাতে প্লেটলেটে যাই পেলাই মানে জমাট বান্ধাই দিব, যাতে ব্লাডটো ওলাব নোৱাৰে। এইটো প্লেটলেটৰহে কাম। তো প্লেটলেটৰ অভাৱতে আমাৰ ডেংগু বেমাৰ হয়। ডেংগু নামৰ মহে কামুৰিলে প্লেটলেট পাৱাৰ কমি গ'লে ডেংগু হয়। কিন্তু আপুনি যদি কণ্টিনিউ খায় একো নহয়, আপোনাৰ ভয় পাব নালাগে। ডেংগু মহে কামুৰিলেও মানুহ নমৰে, ঠিক আছে। তাৰপাছত আছে আপোনাৰ কি কয়, ষ্টমাক কালচাৰ ভাল কৰে, ঠিক আছে। ভাইৰাল জ্বৰ একদম সম্পূৰ্ণ ভাল হৈ যাব। ব্ৰংকাইটিছ আৰু ব্ৰংকিয়াল হাঁপানি ভাল কৰাত সহায় কৰিব। হৰমনক বেলেঞ্চ কৰিব, মানে হতাশা, যাক টেনশ্যন কয়, এইটো দূৰ কৰিব। মানে আপোনাৰ ভৰ্তি, কাহি, ঠাণ্ডা লগাৰ, মানে সহজে ঠাণ্ডা লগাৰ ভাগ, এইবিলাক দূৰ হৈ যাব। যিকোনো টাইপৰ জ্বৰ থাকিলে ভাল হৈ যাব। ফিৰ আমাৰ বুকৰ ভিতৰত যে কনজাকশ্যন মানে জমি থাকে, জাম হৈ থাকে, এইবিলাক ভাল কৰিব পাৰে। আমাৰ বডিত এই প্ৰডাক্টটো নিজে ডিটক্সিফাইং, ক্লিনজিং আৰু পিউৰিফাইং নিচিনা এজেণ্টৰ নিচিনা কাম কৰে। এনেকুৱা এটা পাৱাৰফুল বস্তু। পাছত আমাৰ বডিত এনিমিয়া আৰু ডেংগু ৰোগৰ পৰা প্ৰতিৰোধ কৰে, মই আগতে কৈছোঁ। তো বিৰাট একটা ভাল সাবজেক্ট, ঠিক আছে। মাত্ৰ 8 টকা দাম। ইয়াৰ দাম হ'ল 17 টাকা 50 পইচা। ইয়াৰ এটা পাউচৰ দাম হ'ল মানে
মানে 66 টকা মানে 266 পয়সা 266 টকা 66 পয়সা। তো এটা পাউচৰ দাম তেতিয়াহ'লে 1 গ্রাম দিছো 1 গ্রামৰ দাম হ'ল 33 টকা 33 পয়সা মিলাই ল'ব আপুনি। তেতিয়াহ'লে চাওক ইমান সামান্য পইচা ষ্টেম চেল পাই আছো, ইমান সামান্য পইচা আমাৰ অল ইন ওৱান বেমাৰ এনি প্ৰব্লেম ওৱান সলিউশন যিকোনো বেমাৰ ভাল হ'ব। এটলিষ্ট আপুনি 6 মাহ খালেই গম পাব যে সঁচা না মিছা, টেঙা না মিঠা আপুনি গম পাব। ঠিক আছে, এই এটা কবিতা আছে না যে এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ লৰালৰি কথাই কথা লাগি গ'ল একদিন বুঢ়া বুঢ়ী। তো বুঢ়াই ক'লে পিঠাই মাৰি শুনিছে গুগলি বুঢ়ী মিছা কৈছো যদি বুঢ়া ভলাই থবি নাম, তেনেকুৱা যদি মিছা কৈছো আপুনি মোক জেলত খুলি দিব পাৰে, অসুবিধা নাই, মোক ভয় নাপাওঁ। তাৰ কাৰণ এজন চাইণ্টিষ্টে 70 বছৰ পৰিশ্ৰম কৰি এইটো আৱিষ্কাৰ কৰিছে, গম পাইছে না। এনেকুৱা এটা মই প্ৰাউড ফিল কৰোঁ এই বস্তুটো মোৰ লগত আছে। ঠিক আছে, বিৰাট সাহস, মোৰ বেমাৰ নহয়, সুস্থ সবল আছে, ডক্টৰৰ তাতে যাব নালাগে কেতিয়াও, ডক্টৰ বাবু মোক বচাওক। ঠিক আছে, তো এনেকুৱা এটা বস্তু প্ৰাউড ফিল কৰোঁ। চাওক তেতিয়াহ'লে এইটোৰ গুণাৱলী আপুনি গম পাইলে। এতিয়া আপোনাক দেখাই আছো ইয়াতে কি মিনাৰেল তৈরি হৈছে, আগতে হৈছে তথাপি আপোনাক পুৰা কামটো একবাৰে কোৱাটো শেষ কৰি ল'লোঁ। এতিয়া আপোনাক তিনিটাতে একেবাৰে দেখাই দিম, যেমন আপুনি চাই যাওক। এইটো হ'ল আমাৰ ঘৰৰ পানী, চাওক ইয়াতে লাইট জ্বলি আছে। এইটো হ'ল আমাৰ 33 টকা দিছোঁ ডক্টৰী লাইনৰ গেছৰ গুড়ি, এটা গুড়িৰ দাম 11 টকা 33 পয়সা। তেতিয়াহ'লে চাওক লাইট জ্বলা নাই। ঠিক আছে, ইয়াতে ধুই লওঁ আৰু ইয়াতে চাওক মিনারেল তৈরি হয়েছে, লাইটটো জ্বলিছে, লাইটটো ফলো করো, লাইটটো জ্বলিছে, ইয়াতেও সুন্দর জ্বলি আছে। চাওক 1 গ্রামৰ পাউডার দিছে, চাওক কি পাৱাৰ। আৰু ইয়াতে 8 টকা দিছে, চাওক কিমান সুন্দৰ জ্বলি আছে, বুজি পাইছে। একদম প্ৰেক্টিকেল আপুনি চাই লৈছে বস্তুটো, এই চাওক। ঠিক আছে, কিন্তু ইয়াতে নজ্বলে, চাওক ভালকৈ চাওক একদম। ঠিক আছে, এনেকুৱা এটা বস্তু নজ্বলে ইয়াতে নাই। তেতিয়াহ'লে ইমান এটা ভাল বস্তু আপুনি মানে আজি খবৰ পালে। তো আজিৰ পৰা যদি আপুনি বজাৰৰ পৰা বেলেগ মানে ঔষধ কিনি আনি খায়, তেতিয়াহ'লে নিজৰ লগত নিজে ক্ৰাইমহে কৰিব। ঠিক আছে, এতিয়া চাওক ইয়াতে মই মিনাৰেল বনাই দি আছো। আমি যে ডাক্তাৰে ইমান পইচা দি ইমান মানে ঔষধ পত্ৰ দে, তাৰ লগতো ভিটামিন মিনাৰেলো দি থাকে না। ইয়াতে আছে চিৰাপ, আইৰণ, ভিটামিন B12, ফলিক এচিড, ভিটামিন চি, বেলেগ মই নাম নেদেখাওঁ, নামটো ঢাকি ৰাখি আছো। তাকো মোৰ কোম্পানীৰ বদনাম কাৰণে ভিডিঅ' কৰা নাই না। ইয়াৰ পৰা মই একচুৱেলি ডাক্তাৰে কয় মানে 4 মুখা খোৱাৰ কাৰণে মই 2 মুখা দি দিলোঁ। এক দুই, এতিয়া চাব ইয়াতে মিনারেল তৈরি হৈছে, কিন্তু সেই মিনারেলৰ হলুদ দি আপুনি গম পাব। ইয়াতে হলদি দি দিম, অলপ ঘাটি দিলোঁ, এইবিলাকতো ঘাটাই আছে, ঘাটিব নালাগে। ঠিক আছে, এতিয়া ইয়াতে মিনারেল তৈরি হৈছে, কিন্তু মিনারেলটো কোন কামত লাগিব সেইটো চাওক। বজাৰৰ পৰা কিনা আনা এই মেডিচিন গেলে যে মানুহৰ কিমান ক্ষতি কৰি আছে চাওক। এই চাওক বাল্বটো জ্বলিছে, এতিয়া গম পাইছে না, বাল্বটো জ্বলিছে, হালকা জ্বলি আছে। ঠিক আছে, এতিয়া এইটো শর্ট সার্কিট হৈ যাব। এতিয়া একদম শর্ট সার্কিট, এইটো ডাইরেক্ট লাগিলে যেনেকুৱা আলো হয় এনেকুৱা জ্বলি যাব। চাওক দেখাই আছো আপোনাক। আপোনালোকে সকলোৱে এইটো চিনি পায়। ঠিক আছে, ইনো সকলোৱে খায়, বোলে লগে লগে বোলে টকা। ইয়াতে 5 গ্রাম থাকে, মই 1 গ্রাম দি আছো। চাব এইটো একদম শর্ট সার্কিট হৈ যাব। এক গ্রাম দিলোঁ, বাকীটো ৰাখি দিওঁ, পাছত দিম। এই পানীটো এতিয়া শর্ট হৈ গৈছে, মানে এইটো ডাইরেক্ট হৈ গৈছে, এইটো আৰু কামত নেদেয়।
ঠিক আছে, ইমান ভেজাল। আৰু পাছত হলদি মিলাম নে আপুনি গম পাব যে কিমান ভেজাল খাই আছে আপুনি। এনেকৈ ডাইৰেক্ট কৰিলে যেনেকুৱা লাইট হয় ইয়াতে টাচিং কৰিলে তেনেকুৱাই আলো হয়। হৈছে না চেম আলো? এনেকুৱা এটা বিগ আপুনি পইচা দি এতিয়ালৈকে কিনি খাই আছে, মানুহে খাই আছে 99% ঘৰত। এতিয়া চাওক এইটো কেনেকুৱা পাৱাৰফুল কেমিকেল হৈছে। হলদি এনেকুৱা এটা নেচাৰেল ইনগ্ৰিডিয়েণ্ট, প্ৰকৃতিৰ এনেকুৱা এটা নেচাৰেল ইনগ্ৰিডিয়েণ্ট। প্ৰকৃতিৰ কি ক্ষমতা চাওক, একে মাটি, একে সাৰ, একে পানী, তাতে আপেল গাছো হৈ আছে, জলকীয়াও হৈ আছে, তিতাও হৈ আছে। কি আশীৰ্বাদ ওপৰৱালাৰ। তো সেই তাতে হলদি হয়, হলদি এনেকুৱা এটা ইনগ্ৰিডিয়েণ্ট উপাদান, তাৰ লগত কেমিকেল মিলিলেই তাৰ কালাৰটো চেঞ্জ হৈ যায়। কিন্তু কেমিকেল নাথাকে তাৰ কালাৰটো চেঞ্জ নহয়। চাওক, আৰু তাৰ পাছত আপোনাৰ এই আমি এইবিলাক আপোনাৰ সন্মুখতে আমাৰ মৰিংগৰ প্ৰডাক্ট খাই লওঁ, চাব। আধা চামুচ কৰি হলদি দি দিলোঁ, আধা চামুচতকৈ কমেই দিছোঁ। এইটোৰো মোৰ ঘৰত পুৰা 100% অৰ্গেনিকভাৱে বনোৱা হলদি। যে নহওক, এতিয়া অলপ আৰু একবাৰ ঘাটি দিওঁ, আপুনি এইটো কালাৰটো চাই থাকিব। হা, এইটো কলা পৰি যাব অলপ পাছতে, চাই থাকক। ভিডিঅ' কৰোঁতে কৰোঁতে আপোনাৰ চবকেইটা ঘাটি দিলোঁ, হলদি হৈ গৈছে চাওক। গোটেইকেইটা হলদি আছে, তিনিটা হলদিয়ে থাকিব। এইটো কালাৰটো কলা পৰি যাব, চাওক অলৰেডি কলা পৰি আছে অলৰেডি। ঠিক আছে, চাই থাকক। এতিয়া আমি লাষ্টত ফিনিচিঙৰ আগত আপুনি চাব এইটো। আৰু আপোনাৰ এইটো দেখাই দি আছোঁ। এতিয়া ইয়াতে চাওক, ইয়াৰ এইটো গলি গৈছে, নাই কিন্তু ইয়াতে বস্তুটো চাই লওক। ঠিক আছে, একদম গলি গৈছে। আৰু ইয়াৰ এইটো ইয়াতে এতিয়াও চাই আছে, চাৰিওফালে চাওক, একদম তিনিফালে থিয় হৈ আছে, গলা নাই। তেনেকুৱা এটা বস্তু সদায় আপুনি 3-4 বাৰ খাই আছে, যিটো চাইড এফেক্ট, কিমান চাইড এফেক্ট ঘটি আছে সদায়। মানুহ কিয় বেমাৰ নহয়, বেমাৰ হোৱাৰ বস্তু খাই আছে পইচা দি কিনি। তেতিয়াহ'লে এতিয়া আপোনাক এইটোৰ গুণাৱলী কৈ দিলোঁ, লাভালাভ কৈ দিলোঁ, এইটোৰো ক'লোঁ। পুৰা এইটো এটা ৱৰ্ল্ডৰ বেষ্ট বস্তু। এতিয়া কালাৰটো চেঞ্জ হওঁতে হওঁতে আপোনাৰ লগত অলপ কথা পাতি আছোঁ, শুনি থাকক। বন্ধুগণ, একবাৰ তেতিয়াহ'লে মিলাই চাওঁ যে আপোনাৰ সন্মুখত ডেমো চলি আছে। এতিয়া আৰু একবাৰ আপোনাক ঘাটি দেখাই আছোঁ, চাওক। এইটো একদম কলা পৰি গৈছে, ইমান পাৱাৰফুল কেমিকেল চাওক। আৰু এইবিলাক চব চেম কালাৰে আছে, হলদিটো হলদিয়ে। এইবিলাক চবেই খাম এতিয়া, এচামুচ একেলগে হ'লেও অসুবিধা নাই। এতিয়া আপোনাৰ সন্মুখত এইবিলাক খাই লওক, তেতিয়াহ'লে গম পাব মই এইটো বস্তু কিমান ভাল পাওঁ, কিমান টেষ্টি খোৱা। আজি 3বাৰ ডেমো বনালোঁ। প্ৰথমত বেংগলীত বনাইছোঁ, তাৰপৰা হিন্দীত বনাইছোঁ। লাষ্টত ভাবিলোঁ মই অসমৰ ল'ৰা, অসমৰ কাৰণে এটা অসমীয়া ভাষাত কৰিব লাগে। ভাষাটো জানো, এইটো ব্যৱহাৰ নকৰিলে কি ওপৰৱালা বেয়া পাব, হয়নে নাই? তেতিয়াহ'লে মই নিজে সুস্থ আছোঁ, আৰু আমাৰ অসমীয়া ভাই যদি কিবা সুস্থ হয় মোক বিৰাট ভাল লাগিব। ঠিক আছে, অসমৰ পৰা মই বেংগলত আহিছোঁ কাৰণে অসমত ভুলি যোৱা নাই, মানে ৰক্তত মিলি আছে অসমত আমাৰ। ঠিক আছে, তো কথা হ'ল মই অসমীয়া বুলি প্ৰাউড ফিল কৰোঁ, মই অসমত জন্মগ্ৰহণ কৰিছোঁ। এতিয়া বেংগলত আছোঁ, এইটো বেলেগ এটা মেটাৰ, কিন্তু মই প্ৰাউড ফিল কৰোঁ যে জয় আই অসম। যিয়ে নহওক, তেতিয়াহ'লে আপোনাৰ সন্মুখতে মই এইবিলাক খাম। ঠিক আছে, আজি অলৰেডি 3বাৰ খালোঁ। ৰাতিপুৱা 4টা খাদ্য চেন খাইছিলোঁ, এতিয়া তাৰপিছত দুপৰীয়া এটা ভিডিঅ' কৰি 2বাৰ খাইছোঁ অলৰেডি এনেকুৱা। এতিয়া 3বাৰ চলি আছে চাওক।
মানে চেহাৰাটো একবাৰ চাওক, গম পাব। আপোনাক লাষ্টত মই এটা মোৰ ভিডিঅ' মানে এটা ছবি দিম, চাওক একদম কলা, মোৰ 4 বছৰ আগৰ ফটো। তেতিয়াহ'লে ডিফাৰেন্সটো আপুনি গম পাব। তো আজিৰ পাছত বন্ধু, যদি আপোনাৰ শৰীৰৰ অসুখ লৈ আপুনি ভোগে, আপুনি নিজৰ ভাগ্য ওপৰৱালাক কেতিয়াও দোষাৰোপ নকৰিব যে আপুনি সুস্থভাৱে বাঁচাৰ ৰাস্তা পোৱা নাই। এইটো হ'ল ৱৰ্ল্ডৰ একমাত্ৰ সুস্থভাৱে বাঁচাৰ ৰাস্তা। গ্যাৰাণ্টি কৈ আছো, 100% গ্যাৰাণ্টি। আপুনি বিশ্বাস কৰক, আপোনাৰ পইচা আৰু সময় নষ্ট নহয়। আমি সকলোৱে মৰণশীল, ইয়াতে মিছা কথা কৈ ঠগাই লাভ নাই। যাহনে ঠগাই কাম কৰি আছে তাহলে সফলতা নহয়। মই অসমৰ পৰা বেংগলত আহি মানুহৰ সকামত আহি মানুহক সৎ বুদ্ধি দি আজি ফুটপাথৰ বিজনেছটো অনলাইনত আনিছো আপোনালোকৰ আশীৰ্বাদত। ঠিক আছে, তো সেইকাৰণে আপোনাক ৰিকুৱেষ্ট কৰি আছো, আপোনালোকে আজিৰ পাছত বজাৰৰ পৰা বিগ বস্তু আনি নাখাব। ঠিক আছে, আপুনি শুদ্ধ বস্তু খাওক, সামান্য পইচাৰ বিনিময়ত, বেছি পইচা নহয়। আমাৰ জীৱনটো মানে সবচে বেছি ইনভেষ্টমেণ্ট। চাওক আমাৰ পিছফালে যিবিলাক চাই আছে, এইবিলাক পুৰা খালী কৌটা হয়, মই সদায় ৰাখিছো। মই লাইফত কিমান ইনভেষ্ট কৰি আছো, কি ৰিটাৰ্ণ পাই আছো, অলৰেডি প্ৰুফ। ৰেলৰ সেই মানে প্লাষ্টিকৰ ঝুপৰিটো আজি আপোনালোকৰ আশীৰ্বাদত 7 টকাত কনভাৰ্ট হৈছে। এইটো মোৰ বাহাদুৰি কৰা নাই, আপুনি এইটো নাভাবিব। মই জাষ্ট আপোনালোকক শ্বেয়াৰ কৰিছো, যোৰ মোৰ এটা শ্বেয়াৰিঙত এটা মানুহৰ জীৱন পাল্টায়। মোৰ এই তুচ্ছ লাইফ মানে মোৰ এই তুচ্ছ জীৱনটো কামত লাগিব, মোৰ ভাল লাগিব, এনেকুৱা এটা উদ্যম লৈ আপোনালোকক এইটো শ্বেয়াৰ কৰিছো। ঠিক আছে, মোৰ সপোন, মই অহা 3 বছৰৰ ভিতৰত মিনিমাম 100টা মানুহক সফল কৰা, অভিভৱ এইটো কৰিমে। ঠিক আছে, মোৰ এইটো ব্লাডত মিহি গৈছে, মোৰ মানে কৰিবই লাগিব। তাৰ কাৰণ নিজে সফল হৈ লাভ নাই, বেলেগক যদি যেদিন আপুনি সফল কৰিব পাৰিব, এদিন আপোনাৰ লাইফক লৈ আপুনি প্ৰাউড কৰিব। যিয়ে নহওক, আৰু দীৰ্ঘায়িত নকৰো, এতিয়া আপোনাৰ সন্মুখত মই খাই আছো এইটো, আৰু একবাৰ ঘাটি লওঁ, তাৰপাছত ভিডিঅ' শেষ কৰিম। আপোনালোকৰ আজিৰ 1 ঘণ্টা বিফলত নাযায়, আপোনালোকে লগত থাকক। জয় মৰিংগ। এইটো পাছত খাম, এইটো টেষ্টি হয়। বিৰাট ভাল। আমাৰ এই মুখৰ ওপৰতে মানুহৰ ৰোগ ব্যাধি সোমাই আছে, মানুহেতো মুখ সামলাব নোৱাৰে। ৱৰ্ল্ডৰ বেষ্ট বস্তু খাই আছো, ঘৰত বহি চাওক, হেল্ডি আছো, আপুনিও হওক। টেঙা টেঙা মিঠা মিঠা হলদি মিলাৰ পাছত আৰু বেলেগ এটা টেষ্ট হৈছে। যিয়ে নহওক, তো এনেকুৱা এটা ভাল বস্তু খালে আপুনি একদম ফিট এণ্ড ফাইন থাকিব। এটা ভাল বস্তু মানে ৱৰ্ল্ডৰ ভাল বস্তু, হাইয়েষ্ট প্ৰডাক্ট দিলো পেটেণ্টেড ফৰ্মুলেশ্যনত। তো বন্ধুগণ, আপোনালোকে দয়া কৰি আপোনাৰ নিজৰ শৰীৰক বেমাৰী নবনাব দেই। কাৰণ আপুনি বেমাৰী হলে আপোনাক দুৰ্ভগ বনাই ডক্টৰে আপোনাৰ মেহনতৰ টকাটো লাখ টকা কমাই ল'ব। আপোনাৰ মেহনতৰ টকা, পৰিশ্ৰমৰ টকা ডক্টৰ আৰু নাৰ্ছিং হোমে লৈ ল'ব, খৰচ কৰিব, ক'ব এই হৈছে, এনেকুৱা কৰিব লাগিব, অপাৰেশ্যন কৰিব লাগিব। আজিৰ পৰা 50 বছৰ আগত ইমান ডক্টৰ আছিল নেকি? তাহলে কি সুস্থভাৱে বাঁচা নাই? তাহলে লিখি গৈছে, ইমান প্ৰমাণ দি গৈছে যে সঠিক আয়ুৰ্বেদ পদ্ধতিতে মানুহৰ সুস্থতা। এই বিজ্ঞানী আগত এই আয়ুৰ্বেদ আনিছে, বৰ্তমানৰ বিজ্ঞানক একেলগে কম্পেক্ট কৰি পেলাই এটা কম্বিনেশ্যন কমপ্লিট হেল্থ সলিউশন ওলাইছে। কমপ্লিট শৰীৰৰ খোৱা, এই বস্তুটো খালে আপোনাৰ মাছ, মাংস, ডিম, কণী, আঙুৰ, ফল মূল একো খাব নালাগে। যদি আপোনাৰ পইচা পাৰ্মিট নকৰে, খাব দৰকাৰ নাই। দালি ভাত খাওক, পান্তা ভাত খাওক, ভাল থাকিব। কিন্তু আপুনি যদি পকেট পাৰ্মিট কৰে, খাওক, অসুবিধা নাই। তাৰ পৰা যি বিষ সোমাব, এইটো বিষটো ওলাই দিব, আপুনি সুস্থ থাকিব। বেমাৰ হৈ আপোনাৰ লাভ কি? তেতিয়াহ'লে চাওক, আপোনাৰ ইমান এটা মানে ভাল বস্তু আপুনি পাই গ'ল, আৰু আপুনি যদি আজি
এইটো মানে গম নাপায় তেতিয়াহ'লে পাছত বেলেগক দুখ দি লাভ আছে নেকি? আজি চাওক মাত্ৰ ৩-৪টা এই গেছৰ কেপচুল, ইনো, ভিটামিন, মিনারেল, কিমান ফলিক এসিড, নানান রকমের পার্শ্ব প্রতিক্রিয়াযুক্ত সাইড এফেক্ট পালা য'ত মানে কেমিকেল ঔষধ বজাৰৰ পৰা কিনি নোখোৱাতকৈ আমি ঘৰত থাকি যদি এইটো সদায় খাই থাকো, ঠিক আছে, ইমান ভাল বস্তু যদি সদায় আমি ইনপুট কৰি থাকো, আপোনাৰ বেমাৰ ক'ৰ পৰা আহিলে? আমার শরীর বেমার হয়ে আছে খোয়া বস্তুর পৰা। একবার ঠান্ডা মাথাত ভাবি চাওক কথাটো সঁচা না মিছা। আগৰ পৰা 50 বছৰ ইমান বেমাৰ নাছিলে, ইমান হস্পিটাল নাছিল, ইমান ডাক্তাৰ নাছিল, মানুহ 100 বছৰ ওপৰত বাচিছে। তেতিয়াহ'লে আজি আমিও বাচিব পাৰিম এই প্ৰডাক্টৰ মাধ্যমত। এইটো এনেকুৱা এটা আৱিষ্কাৰ, বিপ্লৱিক আৱিষ্কাৰ, যিটোৰ মাধ্যমত আমি এতিয়াও সুস্থভাৱে বাচিব পাৰোঁ, বেলেগক বচাব পাৰোঁ। আৰু হেল্থ এনেকুৱা এটা ছাবজেক্ট, পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ছাবজেক্ট, ইয়াতকৈ ভাল দামী সাবজেক্ট আৰু নাই। কিহৰ ঘৰ কিহৰ বাৰী? যদি আপুনি ৰোগী হৈ বিচনাত শুই থাকে ভাল থাকিব, আপোনাৰ টকাৰ বিচনাত ঘুমালে ভাল লাগিব নেকি? একবাৰ ঠাণ্ডা মাথাত ভাবি চাওকচোন। মানুহে কয় ব্যস্ত ব্যস্ত, আৰে ক'ত ব্যস্ত? আপোনাৰ শৰীৰটোক লৈ টকা কমোৱাৰ কাৰণে ব্যস্ত আছে, শৰীৰটো সুস্থ ৰখাৰ কাৰণে কি কৰি আছে? ইয়াৰো সুস্থতাৰ কথা ভাবিব লাগিব না। অসুস্থ হলে আপোনাৰ মেহনতৰ আপুনি কষ্ট কৰি কমাই আছে, সেই কমাই টকাত ডক্টৰৰ নৰসিংহ লৈ ল'ব, লাভ কি? তাৰ কাৰণে আপুনি ব্যস্ত আছে। তো সর্বপ্রথমে নিজের শরীরখন অলপ ভাবক, ঠিক আছে? এইটো হল হেলথ ইজ দ্য বেস্ট ইনভেষ্টমেন্ট। এই কারণে মই এইবিলাক ইনভেষ্টমেন্ট কৰিছো, আপোনাক দেখাই আছো এইবিলাক, ঠিক আছে? এইবিলাক ইনভেষ্টমেন্ট আৰু ৰিটাৰ্ণ যে কিমান পাইছো মানে কি কম। এই কাৰণে এই ফুটপাথৰ বিজনেছটো আজি 7 লাখ কনভাৰ্ট হৈছে। যিয়ে নহওক আপোনালোকৰো হওক, মোৰ এইটো মানে এটা একান্ত ইচ্ছা অহা 3 বছৰ ভিতৰত মই 100 মানুহক মিনিমাম 20 কোটিপতি বনামে, এইটো মোৰ সপোন, ঠিক আছে? তো যিয়ে নহওক বন্ধু, তো বহুত কথা পাতিলো, আপোনাৰ লগত কথা পাতি পেলাই ভাল লাগিল। বহুত দিন পাছত অসমীয়াও এটা ভিডিঅ' হ'ল, মানে এতিয়ালৈকে হয়তো কাবাই অসমীয়াত এটা ডেমনষ্ট্ৰেশ্যন কৰা নাই। মই ভাবিলো এইটো কৰাটো উচিত এটা, ঠিক আছে? তাৰ কাৰণ অসমীয়া এই প্ৰডাক্টৰ মানে কায়ো একো নাজানে, শ্বেয়াৰ কৰাটো উচিত। সকলোৱে বেংগল বা হিন্দী বুজি নাপায়, তো সেইকাৰণে মই নিজে জাতি মানে নিজৰ ভিতৰৰ পৰা এইটো অসমীয়াত কৰিলোঁ। হিন্দীটো বহুত কৰিছোঁ, নিজে হেল্ডি থকাৰ কাৰণে এই 4 তলাৰ ওপৰত মই চাষবাস কৰিহে খাওঁ অৰ্গেনিকভাৱে। এইবিলাক লিংকো ইয়াতে পাই যাব, আপোনালোকে চাই থাকক। তো যিয়ে নহওক এনেকুৱা আপোনাৰ বলক আমি সকলোৱে মিলি যে যেনেকুৱা আমাৰ ৰত্নাকৰ দস্যু নিজৰ ডিচিশ্যন চেঞ্জ কৰি ৰামায়ণৰ নিচিনা মানে বাল্মীকি মুনি হৈ পেলাই আমাৰ পৃথিৱী বিখ্যাত ৰামায়ণৰ নিচিনা মহাকাব্য লিখি ফেমাছ হৈছে। তো আমি এটা সৰু ডিচিশ্যন লৈ পেলাই নিজে হেল্ডি থাকি, বেলেগক হেল্ডি ৰাখি, আমাৰ ফেমিলিক হেল্ডি ৰাখি এটা ভাল ইনকামৰ জাগাও কৰিব পাৰি ইয়াতে। আপুনি ইণ্টাৰেষ্টেড থাকিলে মোৰ নম্বৰত কণ্টেক্ট কৰি ল'ব, মই পিছত সেইবিলাক ৰাস্তা কৈ দিম। আপোনাৰ ইচ্ছা, আপুনি বিজনেছ কৰিলে কৰক, নকৰিলে নাই। এট ফাৰ্ষ্ট হেল্থক ঠিকটো কৰক। দুটা অপশ্যন আছে, আপুনি হেল্থ ঠিক কৰি বিজনেছো কৰিব পাৰে। তাৰ কাৰণ বেলেগ মানুহক শ্বেয়াৰ কৰিলে ইয়াতে অট'মেটিক ইনকামো আছে। এইটো এটা সমাজৰ ভাল কাম, অসুবিধা ক'ত? এতিয়া আজি চাওক 15 কোটি মানুহ বেৰোজগাৰ হৈ গৈছে এতিয়া লকডাউনৰ কাৰণে, কৰোণাৰ কাৰণে। অহা 5-7 বছৰৰ পিছত মানে ভিতৰত চাকৰি আশা কৰি লাভ নাই। তাৰ কাৰণে অলৰেডি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি সকলোৱে কৈ আছে যে চাকৰি কৰাৰ মানুহ নহয়, চাকৰি দিয়াৰ মানুহ হৈ যাওক, নহ'লে দেশৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। তেতিয়াহ'লে আপুনি যদি আগবাঢ়ি নাহো, দাদা বেলেগে কেনেকৈ আগবাঢ়িব? ইমান এটা ভাল খবৰ পাই পেলাই যদি আপুনি বেলেগক শ্বেয়াৰিং নকৰে, কাৰ লগত ক্ৰাইম কৰি আছে? নিজৰ লগত কৰিব দাদা, তাৰ ফল আপুনি নিজে পাব। আপুনি যদি 10টা মানুহৰ লাইফত সফল কৰিব পাৰে, আপোনাৰ সফলতা ফ্ৰী। একবাৰ মিলাই ল'ব মোৰ কথাটো দাদা, ঠিক আছে? তো বন্ধু বেছি আৰু ডাঙৰ নকৰোঁ, ভিডিঅ' লম্বা হ'ল আপোনাৰ। বলক আমি সকলোৱে মিলি চাওক, আমাৰ গৌতম বুদ্ধ যে এটা ৰজাৰ মানে ৰাজপুত্ৰ হৈও 12 বছৰ বয়সত তাৰ মতিটো ঘূৰি পেলাই সি সন্যাসী হৈ পেলাই পৃথিৱীৰ এটা নামি দামী মানে গৌতম বুদ্ধ নামে পৰিচিত হৈছে। বিৰাট ইতিহাস ৰূপ আছে। তো আমিওতো বলক এটা নিজৰ সুস্থ এটা মানুহৰ ভাল কৰাৰ কাৰণে, নিজৰ ভাল কৰাৰ কাৰণে, নিজৰ ফেমিলিৰ ভাল কৰাৰ কাৰণে সুস্থ থাকি বেলেগক সুস্থতা দি পেলাই এটা ভাল ইনকামৰ ঠাই তৈরি কৰোঁ। আৰু
আমাৰ সমাজৰ এটা সুস্থ স্বাৱলম্বী সমাজ গঢ়ি তুলিম। বলক এটা চেষ্টা কৰি চাওঁ, অৱশ্যই হ'ব। ভাল কামত চেষ্টা কৰিলে ওপৰলৈও আপোনাৰ হাত দিব, হয় নে নাই? একবাৰ ভাবি চাওক। যিয়ে নহওক ভিডিঅ'টো আৰু লম্বা নকৰোঁ, আপোনাৰ লগত কথা পাতি বিৰাট ভাল লাগিল। তো আপোনালোকক মোৰ এটা বিনম্ৰ নিবেদন, আপোনালোকে অৱশ্যই মোৰ এই ভিডিঅ'টো বেলেগক, আপোনাৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ, চিনাকি মানুহক এইটো শ্বেয়াৰিং কৰি পেলাই এটা মানুহৰ লাইফ বচাব পাৰে। কিমান মানুহে কিমান পইচা খৰচ কৰি সুস্থ কৰিব পৰা নাই। এনি প্ৰব্লেম ওৱান সলিউশন, এই তিনিটা প্ৰডাক্ট দি যিকোনো বেমাৰ ভাল কৰিব পাৰে। কিয় ডাক্তৰে নিলিখে কাৰণ কৈছোঁ, কিয় বিজ্ঞাপন নাই তাৰ কাৰণেও কৈছোঁ। তো আপুনি বিশ্বাস কৰি এটলিষ্ট 6 মাহ পাওক, বিশ্বাস কৰক, বেলেগক লাইফ দিয়ক। ইয়াতকৈ ভাল কাম পৃথিৱীত আৰু নাই। যিয়ে নহওক বিৰাট ভাল লাগিল আপোনাৰ লগত কথা পাতি। ভাল থাকিব। মোৰ ভিডিঅ' অৱশ্যই লাইক আৰু শ্বেয়াৰ কৰিব, ঠিক আছে? একবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ বহুত আৰু ইয়াৰ ওপৰত ভিডিঅ' আপগ্ৰেড কৰিম, আপোনালোকে চাই থাকিব আৰু নটিফিকেশ্যন পাই থাকিব। যিয়ে নহওক সৰ্বশেষত আপোনাৰ লগত আকৌ ধন্যবাদ। আপোনালোকে একবাৰ মোৰ লগত একবাৰ কওক, নহ'লে আমাৰ ডক্টৰ পৰেন বেৰা ইমান এটা ভাল কাম কৰিছে, তাক যদি আমি সন্মান নকৰোঁ কেনে বেয়া লাগে। যিয়ে নহওক চলক, মোৰ লগত একবাৰ কওক, জয় ডক্টৰ পৰেন বেৰা, জয় মৰিংগো, জয় জয় মৰিংগো। আপোনাৰ লগত বহুত কথা পাতি বিৰাট ভাল লাগিল। আপোনালোকে সকলোৱে খুব ভাল থাকিব। আপোনাৰ সকলোৰে দিন মংগলময় হওক, জীৱন সুখী হওক, এই কামনাৰ্থে আপোনালোকক সকলোকে মোৰ আদৰ প্ৰণাম, নমস্কাৰ, অশেষ অশেষ ধন্যবাদ। আপোনাৰ দিন শুভ হওক। থেংক ইউ দাদা, ভাল থাকিব সকলোৱে।